দৰাচলতে আজি যিটো বিষয়ৰ ওপৰত আমাক বক্তব্য প্ৰদান কৰিবলৈ কোৱা হৈছে, বিষয়টো নিৰ্বাচন কৰোঁতে এটা ভুল হৈ গৈছে। ভুলটো আন একো নহয়। আচলতে এইটো এটা বিষয় নহয়, আচলতে এইটো দুটা বিষয়, দুটা পৃথক বিষয়। যেতিয়া বিষয়টো দিয়াৰ পিছত আমি অধ্যয়ন কৰিবলৈ ল'লোঁ, তেতিয়া আমি উপলব্ধি কৰিলোঁ যে আচলতে আদৰ্শ শিক্ষক আৰু আদৰ্শ অভিভাৱক আৰু আদৰ্শ শিক্ষা দুটা বৃহৎ বিষয়। আদৰ্শ শিক্ষা নিজেই এটা বৃহৎ বিষয়, আৰু আদৰ্শ অভিভাৱকৰ লগতো ইমানবোৰ কথা জড়িত হৈ আছে। তথাপি আমি দুটা বিষয়বস্তুৰেই অলপ যাক ইংৰাজীত ইন্ট্ৰডাক্টৰী বা এটা পৰিচয় জ্ঞাপক কথা বুলি কোৱা হয়, আমি ঠিক সেই ধৰণে অলপ কথা ক'বলৈ আমি প্ৰয়াস কৰিম। প্ৰথমতে মই এটা কথাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। প্ৰথমতেই আজিৰ পৰা প্ৰায় 100 বছৰ পূৰ্বেই যেতিয়া ভাৰতবৰ্ষ পৰাধীন আছিল, তেতিয়া এজন ব্যক্তি বুলি ক'লে ভুল হ'ব, এজন যোগী, মহাবিপ্লৱী, মহাকবি, মহাৰেখী, পণ্ডিচেৰীৰ পৰা তেওঁৰ ভাতৃলৈ আজিৰ পৰা আচলতে 104 বছৰ আগতে 1920 চনত এখন চিঠি লিখিছিল। আৰু সেই মহাকবি, মহাৰেখীৰ শিক্ষাৰেই মই শিক্ষিত। ইয়াত মই যিখিনি কথা কম, মই সেই মহাৰেখী শ্ৰী অৰবিন্দ, তেওঁৰ অধ্যাত্ম পথৰ সহযোগিনী শ্ৰী মা, মই তেওঁলোকৰ দৃষ্টিৰে কিছু কথা আপোনালোকৰ ওচৰত প্ৰকাশ কৰিম। আৰু শ্ৰী অৰবিন্দই 104 বছৰ আগতে, অৰ্থাৎ 1920 চনত তেওঁৰ ভাতৃলৈ এখন চিঠি লিখিছিল। চিঠিখন আচলতে প্ৰত্যুত্তৰ আছিল, আৰু তেতিয়া বাংলাত লেখা চিঠি আছিল। মই অসমীয়া তাৰ অনুবাদটো পঢ়ি দিছোঁ। শ্ৰী অৰবিন্দই লিখিছিল যে মোৰ এনে ধাৰণা হয় যে পৰাধীনতা ভাৰতৰ দুৰ্বলতাৰ প্ৰধান কাৰণ নহয়। পৰাধীনতা, কাৰণ তেতিয়া আমি পৰাধীন আছিলোঁ, আমি গোলাম আছিলোঁ, পৰাধীন আছিলোঁ। আজি এই স্বৰাজোত্তৰ ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মানুহে সেই সময়ৰ পৰাধীনতাৰ জ্ঞানী আজি আৰু অনুভৱ কৰিব নোৱাৰে। তেতিয়া সমগ্ৰ ৰাষ্ট্ৰই ভাবিছিল যে পৰাধীনতাটোৱেই আমাৰ একমাত্ৰ মৌলিক সমস্যা। আৰু তেতিয়া মহাৰেখীয়ে কৈছিল যে মোৰ এনে ধাৰণা হয় যে পৰাধীনতা ভাৰতৰ দুৰ্বলতাৰ প্ৰধান কাৰণ নহয়, যে দাৰিদ্ৰ্যও প্ৰধান কাৰণ নহয়। কৈছে অধ্যাত্মবোধ অথবা ধৰ্মৰ অভাৱো মূল সমস্যা নহয়। তেনেহ'লে কিহৰ সমস্যা? কি সমস্যা? তেওঁ কৈছে দৰিদ্ৰতাও সমস্যা নহয়, পৰাধীনতাও সমস্যা নহয়, ধৰ্মৰ অভাৱো সমস্যা নহয়, অধ্যাত্মৰ অভাৱো সমস্যা নহয়। পৰাধীনতাৰ সময়ৰ কথা তেওঁ কৈছিল যে তেওঁৰ মতে কৈছে যিটো মূল সমস্যা সেই সময়ত ভাৰতবৰ্ষত আছিল। আৰু আজি মই সেই কথা কিয় কৈছো, সেই ৰোগৰ পৰা আমি এতিয়াও মুক্ত হ'বলৈ পৰা নাই। এই ৰোগৰ পৰা শ্ৰী অৰবিন্দই কৈছিল যে বৰং চিন্তা শক্তিৰ হ্ৰাস। তেওঁৰ মতে 1920 চনত তেওঁ ভায়েকক চিঠিত লিখি কৈছিল যে ভাৰতৰ মূল সমস্যা হ'ল চিন্তা শক্তিৰ হ্ৰাস। জ্ঞানৰ জন্মভূমিত, জ্ঞানৰ যজ্ঞভূমিত অজ্ঞানৰ বিস্তাৰ। আৰু তাৰ পিছত তেওঁ কৈছিল সকলোতে দেখিছো ইনএবিলিটি অথবা আনউইলিংনেছ, অৰ্থাৎ অনিচ্ছা অথবা অসামৰ্থ্যতা। ইনএবিলিটি অৰ আনউইলিংনেছ টু থিংক। মানুহে চিন্তা কৰিবলৈ ভয় কৰে, অথচ মানুহক কোৱা হয় মানুহ বোলে চিন্তাশীল প্ৰাণী।
শ্ৰী অৰবিন্দই কৈছে কি সময়ত মূল সমস্যাটো যে সকলোতে দেখিছো ইনএবিলিটি অৰ আনউইলিং টু থিংক, চিন্তা কৰাৰ অক্ষমতা অথবা চিন্তা ফবিয়া। আমি জ্ঞানৰ কথা ক'লে ভয় খাই যাওঁ, আমি আৰু মনোযোগ দিব নোৱাৰো। আমাক কিহৰ কথা লাগে? ৰাজনীতিৰ কথা লাগে। ৰাজনীতিৰ কথাই আমাক মুগ্ধ কৰে, সমাজনীতিৰ কথাই মুগ্ধ কৰে, অৰ্থনীতিৰ কথাই মুগ্ধ কৰে, আৰু আমাক কি কথাই মুগ্ধ কৰে? সস্তীয়া বিনোদন, শিল্পৰ প্ৰদৰ্শনী। কিন্তু যদি জ্ঞানৰ কথা কোনোবাই কোৱা হয়, লগে লগে আমি আতংকিত হৈ যাওঁ, আমি ভয় খাই যাওঁ। কাৰণ কিয়? আমি চিন্তা শক্তিৰ হ্ৰাস হৈ গৈছে। আৰু এতিয়াতো এটা পৃথিৱীত নতুন বস্তুৱে দেখা দিছে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। আমি আৰু মানুহৰ শক্তিৰ কথা এতিয়া পাহৰি গৈছো, আমি একেবাৰে যন্ত্ৰৰ কৃতদাস হ'বলৈ গৈ আছো, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। গতিকে এই যিটো মূল সমস্যা, চিন্তা শক্তিৰ হ্ৰাস, জ্ঞানৰ যোগ্য ভূমিত অজ্ঞানৰ বিস্তাৰ, ইনএবিলিটি বা আনউইলিংনেছ টু থিংক। আমি চিন্তা কৰিব খুব ভয় কৰোঁ, আমি গান শুনিব ভাল পাওঁ, সস্তীয়া বিনোদনমূলক গান শুনিবলৈ ভাল পাওঁ, ৰাজনৈতিক নেতাৰ কথা শুনিবলৈ ভাল পাওঁ, সমাজনীতিৰ কথা শুনিবলৈ ভাল পাওঁ, অৰ্থনীতিৰ কথা শুনিবলৈ ভাল পাওঁ। কিন্তু এই যে ৰূপ কোঁৱৰে অসমত কৈ গৈছিল, আজিৰ পৰা 5 দশক পূৰ্বে, 6 দশক পূৰ্বে কি কৈ গৈছিল ৰূপ কোঁৱৰে? তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। পালো নেকি জীৱনৰ অৰ্থ অভিনৱ? পালো জানো জীৱনৰ অৰ্থ অভিনৱ? আমাৰ এতিয়াও জীৱন আজিৰ পৰা 5000 বছৰ আগৰ অসভ্য বৰ্বৰ মানুহৰ যি চেতনা, আমি সভ্য উপায়েৰে, আমাৰো একেই চেতনা, আহাৰ নিদ্ৰা মৈথুন, অন্ন বস্ত্ৰ বাসস্থান, তাৰপিছত এটা কেৰিয়াৰ, প্ৰচুৰ অৰ্থ, খ্যাতি আৰু ক্ষমতা, জন্ম, বৃদ্ধি আৰু মৃত্যু। ইয়াৰ বাহিৰে জানো আমি জীৱনৰ কিবা কথা জানো? অলপ সাহিত্য কৰোঁ, অলপ গান শুনো, গান গাওঁ, অলপ বিনোদন হিচাপে। কিন্তু এই যে ৰূপ কোঁৱৰে চিঞৰি গৈছিল, তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। পালো জানো জীৱনৰ অৰ্থ অভিনৱ? অসমৰ মানুহে ৰূপ কোঁৱৰৰ প্ৰতি অংগুষ্ট দেখুৱাইছে। আমি আমাৰ জীৱন যাত্ৰা আলোকৰ অভিযাত্ৰা কৰিব নোৱাৰো। তুমি ক'ব পাৰা, তুমি ৰূপ কোঁৱৰ, তুমি জ্যোতিপ্ৰসাদ, তুমি আলোকৰ অভিযাত্ৰী, ইট ইজ ইয়ৰ লাইফ। আমি ৰাজনীতিক লৈ ব্যস্ত থাকিম, আমি সমাজনীতিক লৈ ব্যস্ত থাকিম, আমাক জীৱনৰ সাৰ্থকতা নালাগে, আমি আলোকৰ অভিযাত্ৰী হ'ব নোৱাৰো। তুমি ক'ব পাৰা, তুমি গানত লিখিব পাৰা, তুমি আমাৰ জাতীয় সম্পদ হ'ব পাৰা, but we will not follow you, we will not obey you। এই যে কৈছিল তোৰে মোৰে আলোকৰে যাত্ৰা, অৰ্থাৎ আমাৰ সমষ্টি জীৱনত এটা জ্ঞানৰ অভিযাত্ৰাৰ কথা কৈছিল, আলোকৰ অভিযাত্ৰাৰ কথা কৈছিল। আমি অংগুষ্ট দেখুৱাই দিছো। এই যে মহাৰিষিয়ে 1920 চনত এই যে কোৱা কথা, তাৰেই যেন এটা অনুৰণ, যে জ্ঞানৰ যোগ্য ভূমিত অজ্ঞানৰ বিস্তাৰ, চিন্তা শক্তিৰ হ্ৰাস, আমি চিন্তা কৰিবলৈ ভয় কৰোঁ, চিন্তা ফবিয়া, থট ফবিয়া। আমাক কেৱল ৰাজনীতিৰ কথা লাগে, সমাজনীতিৰ কথা লাগে, অৰ্থনীতি, আহাৰ নিদ্ৰা মৈথুন, অন্ন বস্ত্ৰ বাসস্থান, কেৰিয়াৰ, খ্যাতি, অৰ্থ, ক্ষমতা। আৰু আমি জন্ম লৈছো, আমাৰ বাবে জীৱন মানে কি? আমাৰ জন্ম হৈছে, আমাৰ অলপ বৃদ্ধি হ'ব, এদিন আমি মৃত্যু মুখত পৰিম। আমাৰ বাবে মৃত্যু হ'ল কি? জন্ম, বৃদ্ধি আৰু মৃত্যু। আমাৰ বাবে জীৱনৰ অৰ্থ অভিনৱ কিমানেই। কিন্তু সেই ৰূপ কোঁৱৰে ইয়াত কৈ গৈছে, কি কৈ গৈছে? আমি ইফালে কিন্তু ৰাজনীতিত ডাঙৰ ডাঙৰ, সমাজনীতিত, অৰ্থনীতিত ডাঙৰ ডাঙৰ বক্তৃতা দিওঁ যে আমি পৃথিৱীখনক ধুনীয়া কৰিব বিচাৰিছো। কিন্তু কেনেকে ধুনীয়া কৰিব? ৰসায়ন বিজ্ঞানে ধুনীয়া কৰিব নেকি পৃথিৱীখন? নে পদাৰ্থ বিজ্ঞানে ধুনীয়া কৰিব? নে গণিতে ধুনীয়া কৰিব? নে নৃতত্বই ধুনীয়া কৰিব? নে বুৰঞ্জীৰ শিক্ষাই ধুনীয়া কৰিব? নে সমাজতন্ত্ৰই ধুনীয়া কৰিব? পৃথিৱীক কোনে ধুনীয়া কৰিব? কেনেকে পৃথিৱীখন ধুনীয়া হ'ব? আৰু পৃথিৱীক ধুনীয়া কৰাৰ অৰ্থ মোৰ নিজৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ, মোৰ নিজৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ, মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ নিজৰ জীৱনটোক ধুনীয়া কৰাৰ অৰ্থ। কিন্তু প্ৰশ্ন হ'ল কেনেকে ধুনীয়া কৰিম? কেনেকে ধুনীয়া কৰিম?
তাৰো সমাধান সূত্ৰ আমাক ৰূপকোঁৱৰে দি গৈছিল। ৰূপকোঁৱৰে কি গাই গৈছিল? ৰূপকোঁৱৰৰ জীৱন দৰ্শনৰ বিষয়ে তেওঁৰ সৃষ্টি নপঢ়িলেও আপত্তি নাই। আপোনালোক আচৰিত হৈছে, কি অদ্ভুত কথা মই কৈছোঁ। ৰূপকোঁৱৰৰ জীৱন দৰ্শনৰ বিষয়ে জানিবলৈ ৰূপকোঁৱৰৰ কবিতা নপঢ়িলেও কোনো সমস্যা নাই, কাৰণ সেই কাম ৰূপকোঁৱৰে আমাক সহায় কৰি থৈ গৈছে। তেওঁৰ শিল্পীৰ পৃথিৱী নামৰ যিটো তেওঁৰ এখন প্ৰতিবেদন আছে, এটা ভাষক, এটা বক্তৃতা আছে, তাত তেওঁ কৈছে তেওঁৰ সমগ্ৰ তেওঁৰ জীৱনচৰ্যাৰ যিটো মূল মন্ত্ৰ মাত্ৰ 2 আষাৰ বাক্যত তেওঁ সামৰি থৈছে। মাত্ৰ 2 আষাৰ বাক্যত কি কৈছে তেওঁ? ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। এটা বাক্যতেই হে আৰু মাথো দুটা শব্দই তেওঁ সংযুক্ত কৰিছে। ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। তেওঁৰ আৰু কোনো গায়ত্ৰী মন্ত্ৰই নাই। ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। ৰসায়ন বিজ্ঞানে জগতক ধুনীয়া কৰিব নোৱাৰে, পদাৰ্থ বিজ্ঞানে ধুনীয়া কৰিব নোৱাৰে, ৰাজনীতি বিজ্ঞানে ধুনীয়া কৰিব নোৱাৰে, অৰ্থনীতিও ধুনীয়া কৰিব নোৱাৰে। তেনেহ'লে পৃথিৱীক ধুনীয়া কৰাৰ প্ৰক্ৰিয়াটো কি? ৰূপান্তৰ, ট্ৰেন্সফৰ্মেশ্যন, চেঞ্জ। আমি নিজক পৰিৱৰ্তিত কৰিব লাগিব। কিন্তু নিজক কেনেকৈ পৰিৱৰ্তিত কৰিম আমি? কোনে পৰিৱৰ্তিত কৰিব আমাক শিক্ষা ব্যৱস্থাই আমাক পৰিৱৰ্তিত কৰিব লাগে। কিন্তু শিক্ষা ব্যৱস্থা কিহক লৈ জড়িত? বিষয়ৰ উৎপত্তি। কোনোবাই বুৰঞ্জী পঢ়িছে, তাক আমি বুৰঞ্জীৰ তথ্য যোগান ধৰিছোঁ। কোনোবাই ৰাজনীতি বিজ্ঞান পঢ়িছে, আমি তাক ৰাজনীতিৰ তথ্য যোগান ধৰিছোঁ। কোনোবাই অংকশাস্ত্ৰ পঢ়িছে, তাক অংকৰ তথ্য যোগান ধৰিছোঁ। তাৰ পৰা আমাৰ ব্যৱহাৰিক জীৱনত অলপ তাৰ সম্বন্ধ আছে। কিন্তু আমি শিক্ষা বুলি ক'লে মূলত কি বুজো? বিষয় উৎপত্তি। আৰু সেইবাবে কি হয়, এজন বুৰঞ্জীৰ স্নাতকোত্তৰত যদি মই সোধো তুমি অম্বিকাগিৰি ৰায়চৌধুৰীক চিনি পোৱা নে? তেওঁ ক'ব মইতো ইতিহাসৰ ছাত্ৰ, মই অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথা কিয় জানিম? যদি অংকৰ এজন স্নাতকোত্তৰক যদি সোধো তুমি সত্যজিৎ ৰায়ৰ কথা শুনিছানে? তুমি ভূপেন হাজৰিকাৰ কথা শুনিছানে? ভূপেন হাজৰিকাৰ গানৰ বিষয়ে তুমি কিবা জানানে? মই কেনেকৈ জানিম? মইতো অংকৰ মানুহ। অৰ্থাৎ বিষয়ৰ দ্বাৰা আমি মানুহক গঢ়িবলৈ যত্ন কৰিছোঁ। আৰু বিষয় হ'ল এটা নিৰ্জীৱ বস্তু, আৰু মানুহ হ'ল এটা সজীৱ সত্তা। কি আশ্চৰ্যজনক কথা! এটা নিৰ্জীৱ বস্তুৰ দ্বাৰা আমি সজীৱ বস্তুক গঢ়িব যত্ন কৰিছোঁ। ইয়াত আদৰ্শ শিক্ষাৰ কথা আমি কৈছোঁ। অৰ্থাৎ পৃথিৱীত বৰ্তমান যিটো শিক্ষা প্ৰচলিত হৈ আছে, সেয়া আদৰ্শ শিক্ষা নহয়, সেয়া বিষয়ৰ শিক্ষা। সমগ্ৰ পৃথিৱীৰ শিক্ষা ব্যৱস্থাই বিষয়ৰ প্ৰতি দৃষ্টিপাত কৰে, বিদ্যাৰ্থীৰ প্ৰতি দৃষ্টিপাত নকৰে। বিষয়ৰ প্ৰতি দৃষ্টিপাত কৰে, বিদ্যাৰ্থীৰ প্ৰতি দৃষ্টিপাত নকৰে। আমাক বিদ্যাৰ্থীৰ প্ৰতি দৃষ্টিপাত কৰা আমাক শিক্ষা লাগে। তেনেহ'লে প্ৰকৃত শিক্ষা কি হ'ব পাৰে? মই কেৱল মাত্ৰ আপোনালোকৰ চিন্তা উদ্ৰেক হ'বৰ বাবে মই সমগ্ৰ কৈছোঁ। বিষয়বস্তুটো আপোনালোকক একেবাৰে মই প্ৰথমৰ পৰা শেষলৈ এই তাকৰীয়া সময়ৰ ভিতৰত পোৱাটো সম্ভৱ নহয়। মই কেৱল মাত্ৰ আদৰ্শ শিক্ষাৰ যে প্ৰয়োজনীয়তা আছে, আদৰ্শ শিক্ষা মানে কি হ'ব পাৰে, তাৰ মই কেৱল এটা আভাস দিবলৈ যত্ন কৰিম। এতিয়া মই আন এটা কথালৈ আহোঁ। অলপ মই আমাৰ সমগ্ৰ পৃথিৱীৰ কোটি কোটি শিক্ষক, তেওঁলোকক মই বিৰক্ত কৰিব বিচাৰিছোঁ। বিৰক্তই নহয়, মোৰ ওপৰত প্ৰধান্বিত হ'ব মই যিটো কথা ক'বলৈ গৈ আছো। আৰু মই যোৱা 10 বছৰমানৰ পৰা কৈ আহিছোঁ এইটো কথা। আমি জানো যে আমাক শিক্ষকসকলে আমাৰ জীৱন গঢ়ি দিয়ে, আমাক শিক্ষিত কৰি তোলে, আৰু তাৰ বাবে সমগ্ৰ পৃথিৱীত কোটি কোটি শিক্ষক নিয়োজিত হৈ আছে। শিক্ষক প্ৰশিক্ষণ বিদ্যালয় আছে, শিক্ষকে গৱেষণা কৰে, PhD পায়, তাৰপিছত কলেজৰ অধ্যাপক আমি নিযুক্তি দিওঁ। আৰু এনে অৱস্থাত যদি মোৰ দৰে কোনোবা এজনে আহি কয়, দৃষ্টতা দেখুৱাই যে টিচাৰ স্পইলছ এভৰিথিং, মই এনিথিং বুলিও কোৱা নাই, এভৰিথিং বুলি কৈছোঁ।
যে শিক্ষকে সমস্ত মাটি কৰি পেলাই টিচাৰ স্পইলছ এভৰিথিং বাই থিংকিং দেট হি ইজ টিচিং শিক্ষকসকলে যে ভাবে ছাত্ৰ ছাত্ৰীক কোনে শিকাইছে মই শিকাইছো মই শিক্ষক মই শিকাইছো এই যে শিক্ষকসকলৰ যিটো ধাৰণা মই শিকাইছো এই যিটো তেওঁলোকৰ দৃষ্টিভংগী এই দৃষ্টিভংগীটোৱে হেনো সমস্ত মাটি কৰি পেলাইছে কৈছে টিচাৰ স্পইলছ এভৰিথিং এনে ধৰণৰ কথা যদি মই কওঁ কোন শিক্ষকে মোক ভাল পাব আপুনি কওক পৃথিৱীৰ কোনোবা শিক্ষকে জানো মোক ভাল পাব কব যে হোৱাট ননচেন্স আৰ ইউ টকিং আমি কি 25-27-30 বছৰলৈ পঢ়া শুনা কৰোঁ আমাক বিশ্ববিদ্যালয়ে আমাক স্নাতকোত্তৰ আমাক প্ৰমাণ পত্ৰ দিছে তাৰপিছত ইয়াত আহি আপুনি কৈছে যে শিক্ষকে শিকাইছো বুলি যিটো দাবী কৰে সেয়া তেওঁলোকে তাৰ দ্বাৰা তেওঁলোকে সমস্ত মাটি কৰি পেলাইছে ঠিক আছে অলপ আমি কাল্পনিকভাৱে মই আপোনালোকক এতিয়া আন 2-3টা কথা ক'বলৈ গৈছো তেতিয়া হয়তো আপোনালোকৰ খং মোৰ ওপৰত নকমিব হয়তো অলপমান আপোনালোকৰ চিন্তা উদ্ৰেক হ'ব তেতিয়াহ'লে আপোনালোকৰ বিদ্যালয়ত বা পৃথিৱীৰ কেম্ব্ৰিজত হাৰ্ভাৰ্ডত দিল্লী বিশ্ববিদ্যালয়ত বা জাৰ্মানৰ এখন বিশ্ববিদ্যালয়ত ফ্ৰান্সৰ এখন বিদ্যালয়ত এজন ছাত্ৰই শিক্ষা মানে সমগ্ৰ পৃথিৱীব্যাপী কি যে বিষয়ৰ উৎপত্তি ধৰি ললো এজনে অংকত 100ৰ ভিতৰত 110 পাইছে মই 100ৰ ভিতৰত 99ৰ কথাও কোৱা নাই ধৰি ললো 100ৰ ভিতৰত 110 পাইছে কোনে কৃতিত্ব ল'ব শিক্ষকে কৃতিত্ব ল'ব যে মই শিকাইছো দিস ইজ মাই ক্ৰেডিট সেইভাবে মোৰ ছাত্ৰই 100ৰ ভিতৰত 110 পাইছে ঠিক আছে মই স্বীকাৰ কৰি ললো তুমি শিকাইছা শিক্ষকে শিকাইছে কিন্তু যিজনে 30 পাইছিল তেওঁৰ দায়িত্ব কোনে ল'ব যিজনে 30 পাইছিল যিজনে 29 পাইছিল যিজনে 28 পাইছিল যদি তুমি এজন ছাত্ৰক 110 পোৱাই দিছা আন এজনে কিয় 29 পাইছে কিয় 30 পাইছে কিয় 32 পাইছে তাৰ দায়িত্ব কোনে ল'ব তাক 32 পোৱাৰ দায়িত্বটো কোনে ল'ব নে সেই দায়িত্বটো পিতৃ মাতৃৰ যদি 90 পালে 100ৰ ভিতৰত 90 পালে শিক্ষকৰ কৃতিত্ব 100ৰ ভিতৰত 10 পালে তাক আমি দোষাৰোপ কৰিম পৃথিৱীত এনেধৰণৰ ঘটনা ঘটি আছে তাৰ মানে শিক্ষকে শিকায় নে আন কোনোবাই শিকায় শিক্ষকসকলৰ মূল ভূমিকাটো হ'ল আমি ইয়াত আদৰ্শ শিক্ষকৰ কথা পাতিব আহিছো এতিয়া মই আন এটা উদাহৰণ দিম আপোনালোকক ইয়াত যিসকলে আজিকালি ল'ৰা ছোৱালীয়ে অৱশ্যে আমাৰ অতীতৰ প্ৰতি আধুনিক যুগটোৱে অতীতক যিমান উপলুঙা কৰিছে আধুনিক যুগটোক যিমান উপলুঙা কৰিছে বৰ্তমান যুগে বৰ্তমানৰ সভ্যতাই পৃথিৱীৰ কোনো যুগেই অতীতক ইমান উপলুঙা কৰা নাছিল ঐতিহ্যক ইমান উপলুঙা কৰা নাছিল পৃথিৱীৰ প্ৰতিটো যুগে অতীতক ভিত্তি কৰি নিজৰ ভৱিষ্যত গঢ়ি তুলিছিল কেৱল মাত্ৰ এই তথ্য প্ৰযুক্তিৰ যুগত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগত বিজ্ঞানৰ মহাসমৃদ্ধিৰ যুগত আমি ঐতিহ্যক অস্বীকাৰ কৰাৰ এটা প্ৰৱণতা আমাৰ মাজত দেখা দিছে আৰু সেইবাবে মই যিসকল হয়তো মই ধৰি লৈছো বহুতেই জানিব লাগে আমি এজন মহাভাৰতৰ কথা সকলোৱে শুনিছো মহাভাৰতত এজন একলব্য নামৰ এটা চৰিত্ৰ আছে আমি শুনিছো একলব্য was refused by his guru Dronacharya yet he became a great archer দ্ৰোণাচাৰ্যই শিক্ষাদান নকৰাৰ পিছতো একলব্য এজন মহান ধনুৰ্ধৰলৈ ৰূপান্তৰিত হৈছিল কোনে তেওঁ কৰিছিল একলব্য এই যে মহান ধনুৰ্ধৰ একলব্য যে হৈছিল তাৰ কৃতিত্ব কাৰ যদি শিক্ষকসকলে আমাক শিকায় হয় আমি মহাভাৰতক অবিশ্বাস কৰিব লাগিব যে মহাভাৰতত এইবোৰ মিছা কথা লেখা আছে 100ৰ ভিতৰত 99 পালে শিক্ষকে কৃতিত্ব ল'বই কিন্তু 100ৰ ভিতৰত 10 পালে শিক্ষকে কৃতিত্ব নলয় শিক্ষকে তাৰ দায়িত্ব স্বীকাৰ নকৰে সেইটো জানো পাৰে হ'ব এতিয়া অন্তত আপোনালোকৰ অলপ চিন্তাত যন্ত্ৰপংক লাগিবও পাৰে যে টিচাৰ্ছ মে নট বি টিচিং
শিক্ষকে নিশিকাবও পাৰে। মই মোৰ নিজৰ জীৱনক মই গৰিমামণ্ডিত কৰিবৰ বাবে মই খোজা নাই। ঠিক আছে, মোৰ জীৱনৰ কথা মই নকওঁ, মোৰ জীৱনৰ কথা মই নকওঁ। এজন অসমীয়া বিভাগ, হিন্দী বিভাগ, বাংলা বিভাগৰ শিক্ষকে যদি সাহিত্যকাৰ হয়, আমি তাত আশ্চৰ্য প্ৰকাশ নকৰোঁ। তেওঁ ভাষা শিকিছে, সাহিত্য পঢ়িছে, তেওঁ ভাষাৰ শিক্ষকে, সাহিত্যৰ শিক্ষকে তেওঁক শিকাইছে, গতিকে শিক্ষকসকলৰ কৃতিত্ব। কিন্তু যেতিয়া অংকৰ এজন ছাত্ৰই ভাল কবি হৈ উঠে, তাৰ কৃতিত্ব কোনে ল'ব? তাৰ কৃতিত্ব কাৰ? এজন পদাৰ্থ বিজ্ঞানীয়ে যেতিয়া ভাল সাহিত্যকাৰ হয়, বহু আছে। লক্ষীনন্দন বৰা কলাৰ ছাত্ৰ নাছিল, লক্ষীনন্দন বৰা কলাৰ ছাত্ৰ নাছিল, লক্ষীনন্দন বৰা বিজ্ঞানৰ ছাত্ৰ আছিল। তেওঁক কোনে সাহিত্য শিকাইছিল? তেওঁক কোনে সাহিত্য শিকাইছিল? ৰাজনীতি বিজ্ঞানত বা নৃতত্ব বা সংস্কৃতত MA পাছ কৰি তেওঁ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ পৰীক্ষা দি ভাল প্ৰশাসক হৈছে। তেওঁক প্ৰশাসনীয় বিদ্যা কোনে শিকালে? কোনজন শিক্ষকে শিকালে? এই আমি আদৰ্শ শিক্ষাৰ কথা কৈছো, শিক্ষাৰ মূল যিটো তাৎপৰ্য, মই এতিয়া আপোনালোকক অলপ ৰহস্য উদ্ঘাটন কৰিব বিচাৰিছো। এই যে ইমান ডাঙৰ এষাৰ বাক্য, আপোনালোকে কল্পনা কৰিব পাৰে নেকি যে দিগন্ত বিশ্ব শৰ্মাৰ দৰে এজন মানুহে ক'ব পৰাৰ সাহস আছে যে টিচাৰ স্পইলছ এভৰিথিং বাই থিংকিং দেট হি ইজ টিচিং? এই কথা মই কোৱা নাই। ইট ৱাজ আটাৰ্ড by none other than Swami Vivekananda. মই কোৱা কথা নহয়, স্বামী বিবেকানন্দই কৈ গৈছিল। কি কৈছিল? যে no one can teach anybody, no one can teach anybody. The teacher spoils everything by thinking that he is teaching. ক'ত লেখা আছে এয়া? কোনোবাই ক'ব পাৰে, আপুনি মিছা কথাও ক'ব পাৰে। তেওঁৰ ৰচনাৱলীৰ ৫ম খণ্ডৰ ৩৬৬ নম্বৰ পৃষ্ঠাত আপুনি পাব। তেওঁৰ ৰচনাৱলীৰ ৫ম খণ্ডৰ ৩৬৬ নম্বৰ পেজত তেওঁ কৈ গৈছে, কৈছে টিচাৰ স্পইলছ এভৰিথিং বাই থিংকিং দেট হি ইজ টিচিং। কৈছে নো ওৱান কেন টিচ এনিবডি, কোনো কাকো একো শিকাব নোৱাৰে। শ্ৰী অৰবিন্দইটো কৈছে নাথিং কেন বি টট, কোনো কাকো একো শিকাব নোৱাৰে। তেনেহ'লে কোনে শিকায় আমাক? কোনে শিকায় আমাক? কি আশ্চৰ্যজনক কথা কৈ গৈছে। তেনেহ'লে কোনে শিকায় আমাক? কোনে শিকায় আমাক? ভাৰতীয় শিক্ষা বিজ্ঞানৰ মই যিটো কথা আদৰ্শ শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গৈ আছো, এইটো হ'ল প্ৰথমটো তত্ত্ব। যিটো তত্ত্ব আমি ক'বলৈ গৈ আছো, গীতাত শ্ৰীকৃষ্ণই দাবী কৰিছে, গীতাত শ্ৰীকৃষ্ণই দাবী কৰিছে, মই কৰা নাই। কি দাবী কৰিছে শ্ৰীকৃষ্ণই? কৈছে মই মানুহৰ ভিতৰত বাস কৰো। 18 নম্বৰ অধ্যায়ৰ 61 নম্বৰ শ্লোকত কৈছে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। মই কোৱা নাই, গীতাই কৈছে। যদি কিবা ভুল ধৰে গীতাৰ বিৰুদ্ধে কথা কওঁ, মই কোৱা নাই, গীতাই কৈছে। 18 নম্বৰ অধ্যায়ৰ 61 নম্বৰ শ্লোকত কৈছে, শ্ৰীকৃষ্ণই কৈছে যে মই বৈকুণ্ঠত নাথাকো, মই মন্দিৰত নাথাকো, মই নামঘৰত নাথাকো, মই ক'ত থাকো? মানুহৰ হৃদয়ৰ ভিতৰত থাকো। আৰু ভিতৰত থাকি মই কি কৰো? কৈছে মই মানুহৰ অজ্ঞান লাভ কৰো, মই মানুহক জ্ঞান দিম। মই কোৱা নাই, গীতাই কৰি কৈছে। সমগ্ৰ পৃথিৱীৰ বাবে শ্ৰীকৃষ্ণই দাবী কৰিছে হি ইজ দি অনলি টিচাৰ, হি ইজ দি অনলি ৰিয়েল টিচাৰ। তেওঁৰ বাহিৰে আৰু কোনো শিক্ষক নাই। ৰাজনীতি বিজ্ঞান হওক, অৰ্থনীতি বিজ্ঞান হওক, গণিত হওক, অংক হওক, পদাৰ্থ বিজ্ঞান হওক, সাহিত্য হওক, শিল্প হওক, নৃত্য হওক, সাংবাদিকতা হওক। আৰু ভাৰতবৰ্ষই স্বীকাৰ কৰি লৈছে যে সমগ্ৰ পৃথিৱীৰ 7.5 কোটি মানুহৰ বাবে মাত্ৰ এজনেই শিক্ষক আছে। আৰু গীতাৰ এটা শ্লোকত কোৱা নাই, প্ৰায় 17-18টা শ্লোকত কৃষ্ণই দাবী কৰিছে এটাৰ পিছত এটা যে মই মানুহৰ অজ্ঞান নাশ কৰো, মই মানুহৰ ভিতৰত থাকো, মই মানুহৰ ভিতৰত থাকো।
তেনেহ'লে আসল ৰহস্যটো কি? আসল ৰহস্যটো কি? বিবেকানন্দই কৈছে তেনেহ'লে আমাৰ এই বাহ্য শিক্ষকসকলৰ দায়িত্ব কি? বাহ্য শিক্ষকসকলৰ দায়িত্ব কি? যদি আমাৰ আসল শিক্ষক অন্তৰ্যামী, যাক দৰমহা দিব নালাগে, প্ৰমোচন দিব নালাগে, নো ইনক্ৰিমেণ্ট, নো চেলাৰী, নো ইনক্ৰিমেণ্ট, নো চেলাৰী, এণ্ড আই এম কেৰিং হিম উইদিন 24 আৱাৰ্ছ, 24 ঘণ্টাই মই মোৰ আসল শিক্ষকজনক মই বহন কৰি ফুৰো, মই বহন কৰি ফুৰো। ৰহস্যটো কি তেতিয়াহ'লে? আৰু তেতিয়াহ'লে আসল শিক্ষকজন আৰু এই যে আমাৰ বাহ্য শিক্ষকসকলৰ কাম কি? বিবেকানন্দই কৈছে, therefore the only duty of the teacher, অৰ্থাৎ external teacher, only duty of the teacher is to remove all obstruction from the way. শিক্ষকসকলে শিক্ষা প্ৰদান কৰিব নালাগে, শিক্ষকসকলে কেৱল প্ৰতিবন্ধকতা আঁতৰ কৰি দিব লাগে। Remove difficulties from the way. Remove. শিকাব কোনে? মোৰ ভিতৰৰ শিক্ষকজনে। বাহিৰৰ শিক্ষকৰ দায়িত্ব হ'ল ভিতৰৰ শিক্ষক। আমি ইয়াত আদৰ্শ শিক্ষাৰ বিষয়ে কথা পাতিছো, আমি একবিংশ শতিকাৰ শিক্ষাৰ বিষয়ে কথা পতা নাই, আধুনিক শিক্ষাৰ বিষয়ে কথা পতা নাই, প্ৰচলিত শিক্ষাৰ বিষয়ে কথা পতা নাই, আদৰ্শ শিক্ষাৰ বিষয়ে কথা পাতিছো। আজিৰ যুগৰ মানুহে আদৰ্শ শিক্ষা ডাষ্টবিনত নিক্ষেপ কৰি দিব পাৰে, তথাপিতো উই উইল কণ্টিনিউ টু এডভোকেট। আমি এই জ্ঞানক এটা যুগৰ পৰা আন এটা যুগলৈ কঢ়িয়াই লৈ যাম। বৰ্তমান যুগৰ মানুহে গ্ৰহণ কৰক নকৰক, জ্ঞানৰ সাধনাত, জ্ঞানৰ অভিযাত্ৰাত ৰূপকোঁৱৰে যি ধৰণে কৈছিল, তোৰে মোৰে আলোকৰে যাত্ৰা, সমগ্ৰ জগত আৰু জীৱন এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত কৰিম। আৰু জ্ঞানক বৰ্তমান যুগৰ, এই যুগৰ আহাৰ নিদ্ৰা মৈথুনাসক্ত মানৱতাক যদি এই জ্ঞান নালাগে, নো প্ৰব্লেম। কিন্তু আমি জ্ঞানৰ যোগ্য আমি ব্যাহত নকৰোঁ। আজিৰ পৰা 500 বছৰ পিছৰ পৰিণত মানৱতাই এই জ্ঞানক আঁকোৱালি ল'ব পাৰে। সেইবাবে we are not concerned about the present. Why? We are children of the past, possessor of the present, but the creator of the future. Past is only our foundation, present is our material, future is our goal and summit. ভবিষ্যতে আমাৰ লক্ষ্য, ভবিষ্যতে আমাৰ লক্ষ্য। কাৰণ এই বৰ্তমানৰ যুগটো অভিশপ্ত যুগ। এই যুগত মানুহে চিন্তা কৰিব নিবিচাৰে। এই যুগৰ মানুহে আটাইতকৈ যদি কিবা বস্তু ঘৃণা কৰে, সেয়া হ'ল জ্ঞান, জ্ঞান আৰু জ্ঞান। এই যুগৰ মানুহক জ্ঞান নালাগে, কি লাগে? আহাৰ নিদ্ৰা মৈথুন, আহাৰ নিদ্ৰা মৈথুন, অন্ন বস্ত্ৰ বাসস্থান, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, কেৰিয়াৰ, মানি, ফেম এণ্ড পাৱাৰ, ইমানখিনি হ'লেই দে আৰ ছেটিছফাইড। কিন্তু ৰূপকোঁৱৰে আমাক কৈ গৈছে, আমি জীৱনৰ অৰ্থ অভিনৱৰ সন্ধানী হ'ব লাগিব। তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। আৰু সেইবাবে আমি জ্ঞানৰ অভিযাত্ৰাত আমি স্তব্ধ হ'বলৈ দিব নোৱাৰো। জ্ঞান জ্ঞান অব্যাহত থাকিব লাগিব। আজিৰ মানুহে গ্ৰহণ নকৰিলেও 500 বছৰ পিছত পৰিণত মানৱতাই গ্ৰহণ কৰিব পাৰে। তেনেহ'লে মই প্ৰথম শিক্ষকৰ কথাটো ক'লো যে আমাৰ আসল শিক্ষকজন ভিতৰত থাকে। কাৰণ আপোনালোকক মই এটা কথা লক্ষ্য কৰোঁ, আপোনালোকে বাহিৰৰ পৰা তথ্যৰ যোগান ধৰিছে, বাট আণ্ডাৰষ্টেণ্ডিং ইজ ফ্ৰম উইদিন অনলি। এই যে মই যে কিবা এটা কথা বুজো, বাহিৰৰ পৰা নুবুজো, মই বুজো ভিতৰৰ পৰা বুজো। বাহিৰৰ পৰা কেৱল মাত্ৰ মোক ৰ মেটেৰিয়েল ইজ বিং ছাপ্লাইড। মই যিটো মোৰ আণ্ডাৰষ্টেণ্ডিং ইজ ফ্ৰম উইদিন। তেতিয়াহ'লে ভিতৰত কোনোবা এজন থাকিব লাগিব, ভিতৰত এটা মেকানিজিম থাকিব লাগিব। আৰু সেই মেকানিজিমটো গীতাই উন্মুক্ত কৰি গৈছে যে মই মানুহক শিকাওঁ, মই মানুহৰ জ্ঞান লাভ কৰোঁ। আৰু ভাৰতবৰ্ষত এটা দীক্ষা নামৰ শব্দ পাওঁ আমি। দীক্ষা মানে কি? দীক্ষা মানে কোনো ধৰ্মত গৈ সদস্য ভক্তি নহয়, ইনিচিয়েশ্যন। দীক্ষা বুলি যে কওঁ, দীক্ষাৰ অৰ্থ হ'ল বাহ্য গুৰুৱে বিদ্যাৰ্থীক আন্তৰ গুৰুৰ সৈতে পৰিচিত কৰি দিব লাগিব। আৰু তাৰপিছত বিদ্যাৰ্থী কি হ'ব? ইণ্ডিপেণ্ডেণ্ট হ'ব, শিক্ষকৰ আৰু অধীন হৈ নাথাকে। যেতিয়া এবাৰ আচল গুৰুক পাব, আচল গুৰুৰ নিৰ্দেশনাত তেওঁ স্বয়ংক্ৰিয়ভাৱে তেওঁ লালিত পালিত হ'ব।
আৰু সেই প্ৰক্ৰিয়াটোক নামেই কোৱা হয় দীক্ষা বুলি। বাহ্য গুৰুৰ কাম হ'ল, আৰু সেইবাবে আধুনিক যুগে কিন্তু এটা নতুন শব্দ এটা ব্যৱহাৰ কৰিছে সেইবাবে শিক্ষকৰ বাবে। এই যে বিবেকানন্দই কোৱা কথাটো যে শিক্ষকৰ দায়িত্ব কি? টু ৰিমুভ অল অবষ্ট্ৰাকশ্যন ফ্ৰম দি ৱে, ইউ ডিড নট টু ইম্পাৰ্ট নলেজ। আৰু এটা কাৰণ আছে, আমি কম, আমি আদৰ্শ শিক্ষাৰ বিষয়ে পাতি আছো ইয়াৰ কথা, অৰ্ডিনাৰী শিক্ষাৰ বিষয়ে নহয়। গতিকে বাহ্য শিক্ষকৰ কাম হ'ল আমাৰ আন্তৰ গুৰুৰ সৈতে আমাক পৰিচিত কৰি দিয়া, আমাৰ সন্মুখত যিবোৰ বাধা আছে বাধাবোৰ আঁতৰাই দিয়া। সেইবাবে আধুনিক শিক্ষা বিজ্ঞানেও এটা জ্ঞান পাইছে, আৰু সেইবাবে আজিকালি সমগ্ৰ পৃথিৱীব্যাপী শিক্ষকসকলক টিচাৰ শব্দটো বেছি এতিয়া প্ৰযোজ্য নহয়। এটা বেলেগ এটা শব্দ শিক্ষকৰ কাৰণে ব্যৱহাৰ কৰা হৈছে। সেই শব্দটো কি জানেনে? ফেচিলিটেটৰ। They are not teacher, they are facilitator. They are to facilitate only. They are not to impart. তেওঁলোকে জ্ঞান দিব নালাগে, তেওঁলোকে কেৱল ফেচিলিটেট কৰিব লাগে। সেইবাবে তেওঁলোকক এতিয়া ফেচিলিটেটৰ বুলি কোৱা হয়। কিন্তু আপোনালোকৰ মনত এটা চিন্তাৰ উদ্ৰেক হোৱা প্ৰয়োজন আছিল। এই যে আমি কলো শিক্ষকজন ভিতৰত আছে, আণ্ডাৰষ্টেণ্ডিং ইজ ফ্ৰম উইদিন, তেনেহ'লে জ্ঞানটো বাহিৰত থাকিলে ভিতৰৰ গুৰুৱে কেনেকে ভিতৰৰ পৰা শিকাব? জ্ঞান যদি বাহিৰত আছে, বজাৰত পোৱা যায়, যদি ফাঁচী বজাৰৰ হোলচেল মাৰ্কেটত যদি জ্ঞান পোৱা যায়, তেনেহ'লে ভিতৰৰ শিক্ষকে কেনেকে শিকাব? জ্ঞান যদি বিশ্বকোষৰ মাজত আছে, জ্ঞান যদি টেক্সটবুকৰ মাজত আছে, জ্ঞান যদি শ্ৰেণীকোঠাৰ ব্লেকবোৰ্ডত আছে, তেনেহ'লে ভিতৰৰ শিক্ষকে কেনেকে শিকাব? তেনেহ'লে জ্ঞানটোও ভিতৰতেই থাকিব লাগিব। ভিতৰত থাকিলেহে ভিতৰৰ শিক্ষকে জ্ঞানৰ উন্মিলন কৰিব পাৰিব। হয়, ভাৰতবৰ্ষই সেই কথাই কৈছে, পৃথিৱীৰ আন দেশে কোৱা নাই হয়তো। ভাৰতবৰ্ষ বিচিত্ৰ দেশ। ভাৰতবৰ্ষই কি কৈছে এইবাৰ শুনক, কৈছে দি বেদান্ত শেষ। বেদান্তই কি কয়? কৈছে উইদিন মেন ইজ অল নলেজ। উইদিন মেন ইজ অল নলেজ বুলি কৈছে। অল নলেজ, মিউজিক, ডেন্স, ডিফেন্স, physics, chemistry, mathematics, biology, anthropology, which is within man, all knowledge. সমস্ত জ্ঞান আমাৰ ভিতৰত বোলে, জ্ঞানৰ ভাণ্ডাৰটো। সমস্ত জ্ঞান আমাৰ ভিতৰত। কৈছে even in a boy it is so. and কেজন কৈছে শিশুৰ ক্ষেত্ৰতো এয়া প্ৰযোজ্য, কেৱল বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ক্ষেত্ৰতেই নহয়। কৈছে even in a boy it is so. তেনেহ'লে শিক্ষাৰ বাবে কি প্ৰয়োজন? জ্ঞানৰ বাবে বিবেকানন্দই কৈছে and it requires only an awakening. আমি কেৱল জাগৰণৰ প্ৰয়োজন, only an awakening. and that much is the work of a teacher. You are to awaken. You are to awaken. সেইবাবে আধুনিক যুগত কৈছে teachers are not teachers, they are facilitators. They are to awaken. knowledge ভিতৰত আছে। মই একেবাৰে ভাৰতীয় শিক্ষা বিজ্ঞানৰ যিটো মূল তত্ত্ব, এইবোৰ যিবোৰ ভাৰতবৰ্ষই বৰ্তমান ৰূপায়ণ কৰা নাই, পৃথিৱীৰ কোনো দেশে ৰূপায়ণ কৰা নাই, কিন্তু ৰূপায়ণ নকৰিলেও আমি কৈ যাম সদায়। মোৰ মৃত্যুৰ পিছতো আন কোনোবাই ক'ব, তেওঁৰ মৃত্যুৰ পিছতো আন কোনোবাই ক'ব, বিকজ উই আৰ ক্ৰিয়েটৰ অফ দি ফিউচাৰ। তেতিয়াহ'লে এতিয়া ইয়াৰ মাজত এটা সমস্যা আছে। যদি ভিতৰত জ্ঞান আছে, যদি ভিতৰত জ্ঞান আছে, মই একেবাৰে সংক্ষিপ্তভাৱে আপোনালোকক মই ক'বলৈ বিচাৰিছো, যদি ভিতৰত যদি জ্ঞান আছে, যদি ভিতৰতেই যদি জ্ঞান আছে, তেনেহ'লে এই জ্ঞান কেনেকে বাহিৰলৈ ওলাই আহে? প্ৰক্ৰিয়াটো কি? আমি প্ৰথমতে ক'লো কোনে আমাক শিকায়? আমি ক'লো যে আমাক শিকায় কোনে? আমাক ভিতৰৰ গুৰুৱে শিকায়। জ্ঞান ক'ত আছে? জ্ঞান আছে ভিতৰত, জ্ঞান আছে ভিতৰত, জ্ঞান আছে ভিতৰত। তেনেহ'লে জ্ঞান যদি ভিতৰত আছে, জ্ঞান যদি ভিতৰত আছে, তেনেহ'লে আমাৰ সেই জ্ঞানটো ভিতৰৰ পৰা বাহিৰলৈ কেনেকে ওলাই আহে? সেই ক্ষেত্ৰতো ভাৰতবৰ্ষই কৈছে, মই একেবাৰে সেই কথাটোৰ মাজতেই গোটেই ভাৰতীয় শিক্ষা বিজ্ঞানৰ আদৰ্শ শিক্ষাৰ মূল ৰহস্য তাৰ মাজত অন্তৰ্নিহিত হৈ আছে।
আৰু কালি পৰহি যদি শিক্ষকসকলক যদি কোনোবাই সোধে যে 90 পোৱাজনৰ বাবে যদি তোমাৰ কৃতিত্ব 30 পোৱাজনৰ বাবে মই যে জগৰীয়া নহয় শিক্ষক হিচাপে তেওঁ তাৰ আত্মৰক্ষা কৰিব পাৰিব। যদি কালি পৰহি উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিয়ে এটা যদি চৌমতো কেছ লয় যে 29 পাইছে, গতিকে আমি এটা তদন্ত আয়োগ ঘোষণা কৰিছো ইয়াৰ বাবে জগৰীয়া শিক্ষকসকল, ঠিক যি ধৰণে 90 পোৱাসকলৰ বাবে আমি কৃতিত্ব তেওঁলোকক দিছো, 28, 29, 22 পোৱাসকলৰ বাবেও তেওঁলোক জগৰীয়া, তেওঁলোকৰ বিৰুদ্ধে তদন্ত আয়োগ ঘোষণা কৰি দিলে, তেতিয়া হোৱাট উড বি ইয়ৰ ডিফেন্স? কি আত্মৰক্ষা দিব? মই সেই আত্মৰক্ষাৰ আপোনালোকক সুযোগটো দি যাবলৈ বিচাৰিছো। সেই আত্মৰক্ষাৰ সুযোগটো কি? তেনেহ'লে এই যে মই আগত কোৱা কথাখিনি এতিয়া মই তাত্ত্বিকভাৱে ক'বলৈ গৈ আছো, কৈছে যে ভাৰতীয় শিক্ষা বিজ্ঞানৰ যিটো মূল তত্ত্ব, একেবাৰে মূল তত্ত্ব কৈছে প্ৰত্যেক সজীৱ আৰু মননশীল সত্তাৰ হৃদয়ত। সজীৱ কোন? পশুটো সজীৱ, আমিও সজীৱ। তেনেহ'লে পশুৰ ক্ষেত্ৰতো প্ৰযোজ্য নেকি? নহয়, পশুৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। কিয় নহয়? তাৰ পিছত আৰু এটা শব্দ কৈছে মননশীলো হ'ব লাগিব। কৈছে প্ৰত্যেক সজীৱ আৰু মননশীল পৃথিৱীত কেৱল মানুহেই আছে। কৈছে প্ৰত্যেক সজীৱ আৰু মননশীল সত্তাৰ হৃদয়ত কৈছে জ্ঞান আৰু পূৰ্ণতাৰ এটা বৰ্ধিষ্ঠ মুকুল আছে। এই যে বিবেকানন্দই যিটো ক'লে উইদিন মেন ইজ অল নলেজ, কোনে কৈছে? বেদান্তই কৈছে। তাকেই আমি তাত্ত্বিকভাৱে কৈ আছো যে প্ৰত্যেক ব্যক্তিৰ ভিতৰত কিহৰ দুটা বৰ্ধিষ্ঠ মুকুল আছে? মুকুল মানে হ'ল ফুলৰ কলি। কিহৰ কলি? জ্ঞান আৰু পূৰ্ণতাৰ, নলেজ এণ্ড পাৰফেকশ্যন। জ্ঞান আৰু পূৰ্ণতাৰ দুটা কলি ভিতৰত আছে। কৈছে যি অনতি বিলম্বে অথবা ক্ৰমশ প্ৰস্ফুটিত হ'ব পাৰে। ক'লে যে হঠাৎ নহ'লে গ্ৰেজুৱেলি। ঠিক আছে, গ্ৰেজুৱেলি বাৰু আমি কথাটো বুজি পাইছো, কাৰণ আমি পঞ্চম শ্ৰেণীৰ পৰা, প্ৰাথমিক বিদ্যালয়ৰ পৰা মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, লাহে 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 আমাৰ জ্ঞানবোৰ উন্মিলিত হয়, আমাৰ বুজাত কোনো সমস্যা নাই। কিন্তু ইয়াত যে ক'লে হঠাৎ, পৃথিৱীত কাৰোবাৰ হঠাৎ জ্ঞানৰ উন্মিলন হৈছে নেকি বাৰু? কিন্তু ইয়াত ভাৰতীয় শিক্ষা বিজ্ঞানৰ বেচিক ফাউণ্ডেশ্যন বুলি কৈছে এইটো। কাৰোবাৰ কথা জানে নেকি বাৰু আপোনালোকে? হঠাৎ মানুহজন মূৰ্খৰ পৰা জ্ঞানী হৈছে, তেনেকুৱা উদাহৰণ আপোনালোকৰ লগত আছে নেকি বাৰু? কিন্তু তত্ত্বই কিন্তু কৈছে, আৰু তত্ত্বই ক'লেইতো বিশ্বাস নকৰিম আমি। আমাক ব্যৱহাৰিক জীৱনত আমাক তাৰ উদাহৰণ লাগিব, অতীতত তাৰ উদাহৰণ লাগিব। মই এজন মহামূৰ্খৰ কথা আপোনালোকৰ আগত কৈ আছো, যিজন মহামূৰ্খৰ নাম মই 99% নিশ্চিত যে আপোনালোক প্ৰত্যেকে শুনিছে। তেওঁ মহামূৰ্খ মানে কি পৰিমাণৰ মূৰ্খ আছিল জানে? তেওঁ গছৰ ওপৰত উঠি ডাল কাটি আছিল, অৰ্থাৎ তেওঁ যে নিজে পৰি যাব সিমানো তেওঁ জানা নাছিল। আৰু এই মূৰ্খজন হঠাৎ জ্ঞানীলৈ ৰূপান্তৰিত হৈছিল। হঠাৎ, উইদিন এ মুমেণ্ট। আৰু এয়া কোনো ইতিহাসৰ চৰিত্ৰ নহয়, কোনো পুৰাণৰ চৰিত্ৰ নহয়, জীৱন্ত চৰিত্ৰ, ইতিহাসৰ চৰিত্ৰ, হিষ্টৰিকেল ফিগাৰৰ কথা মই কৈ আছো। হিষ্টৰিকেল ফিগাৰ কাৰ কথা কৈছো বাৰু? এনে মূৰ্খ পৃথিৱীত জানো আছে? আপুনি যদি এতিয়া গুগলক সোধে, গুগলে কিন্তু কৈ দিব যে গছৰ ওপৰত উঠি তেওঁ গুৰি কাটি আছিল নিজৰে। আৰু সেই ব্যক্তিজনে ভাৰতবৰ্ষত এটা সাহিত্যৰ যুগ সৃষ্টি কৰি গৈছে। তেওঁৰ নাম পৃথিৱীৰ প্ৰতিজন শিক্ষিত মানুহে জানে, আনকি একবিংশ শতিকাতো জানে। তেওঁ কোন? কালিদাস। কালিদাস was a মহামূৰ্খ। সেই কালিদাস আজি সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ প্ৰধান কবি। আপোনালোকে গুগলত তেওঁৰ বিষয়ে পঢ়ি ল'ব। অৰ্থাৎ ভাৰতৰ এই যে শিক্ষা বিজ্ঞানৰ যিটো তত্ত্বই কৈছে যে জ্ঞানৰ যিটো মুকুল হঠাতো উন্মিলিত হ'ব পাৰে আৰু গ্ৰেজুৱেলিও উন্মিলিত হ'ব পাৰে। আমাৰ দৰে, আপোনাৰ মোৰ দৰে যিসকল সাধাৰণ ব্যক্তিৰ ক্ষেত্ৰত ক্ৰমশ হয়। কিন্তু ভগৱানে যদি বিচাৰে
ভিতৰৰ গুৰুৱে যদি বিচাৰে যেটো আমি দিব্য কৃপা বুলি কওঁ দিব্য করুণা দিব্য কৃপা হঠাৎ কোনোবা ব্যক্তি মহামূৰ্খৰ পৰা উন্মিলিত হ'ব পাৰে খালি দেখি মাত্ৰ উদাহৰণ নহয় পৃথিৱীত অজস্ৰ উদাহৰণ আছে এনে ধৰণৰ হঠাৎ আমি ৰত্নাকৰৰ কথা জানো ৰত্নাকৰৰ দৰে এজন ডকাই মুহূৰ্তৰ ভিতৰতে তেওঁৰ বোধোদয় হৈছিল মুহূৰ্তৰ ভিতৰতে কিন্তু সাধাৰণ অৱস্থাত হৈছে ক্ৰমশ কিন্তু এতিয়া প্ৰশ্ন হ'ল কেনেকে প্ৰস্তুতিত হ'ব আৰু ইয়াতেই নিহিত হৈ আছে এই যে বাহ্য শিক্ষকৰ যেটো মুখ্য ভূমিকা এই যে আপোনালোকে যেটো দাবী কৰে যে উই ইম্পাৰ্ট আমি শিক্ষাদান কৰোঁ আসলতে ইউ আৰ ফেচিলিটেটৰ কি ফেচিলিটেট কৰে আপোনালোকে ভিতৰত থকা জ্ঞানৰ মুকুলটো উন্মিলিত হোৱাৰ ক্ষেত্ৰত ভাৰতীয় শিক্ষা বিজ্ঞানে কৈছে এই মুকুলটো এনে ধৰণৰ মুকুল ইয়াক সূৰ্যৰ ৰশ্মি নালাগে এই যে সাৰ পানী দিব নালাগে ই কেৱল শুনিলেই হ'ল শ্ৰৱণ কি শ্ৰৱণ শুদ্ধ শব্দ কৈছে ৰাইট ৱৰ্ড ইজ হাৰ্ড right word is hard কৈছে এই মুকুলটোৱে যদি শুদ্ধ শব্দ শুনিব পাৰে মই এইটো বাৰে বাৰে কৈছো right word not the wrong word সেইভাবে যে সংস্কৃত ভাষাত শব্দৰ প্ৰনাউন্সিয়েচনৰ ওপৰত ইমান গুৰুত্ব কিয় প্ৰদান কৰা এই স্পন্দন এই ভাইব্ৰেচনেহে ভিতৰৰ কলিটো এই যে আন্ডাৰষ্টেণ্ডিং ইজ ফ্ৰম উইদিন আপোনালোকে যিবোৰ শব্দ চয়ন কৰিব শ্ৰেণীত লৰা ছোৱালীক আপোনালোকে যেটো পঢ়োৱা বুলি দাবী কৰিছে আসলতে ইউ আৰ জাস্ট প্ৰডিউচিং সাউন্ড ভাইব্ৰেচন সেই শব্দৰ স্পন্দনে ভিতৰৰ মুকুলটো প্ৰস্ফুটিত কৰে কিন্তু ভাৰতীয় শিক্ষা বিজ্ঞানে আৰু এটা কথা কৈছে তেনেহলে আমাৰ এটা ইয়াৰ মাজত কথা থাকি গ'ল তেনেহলে বাহ্য গুৰু অপৰিহাৰ্য নেকি বাহ্য গুৰু কৈছে বাহ্য গুৰু অপৰিহাৰ্য নহয় কৈছে সেই শ্ৰৱণটো তেওঁ বাহিৰৰ পৰাও সেই মুকুলটোৱে শুনিব পাৰে ভিতৰৰ পৰাও হেনো শুনিব পাৰে ভিতৰৰ পৰা কোনে ক'ব এই যে আমাৰ আত্মা বুলি এটা বস্তু আছে যদি বাহ্য গুৰু নাথাকেও মোৰ আত্মাই সেই শ্ৰৱণ কামটো সেই মুকুলটোৱে কাৰ পৰা শ্ৰৱণ কাৰ পৰা শুনিব মোৰ আত্মাৰ পৰা শুনিব This is the mechanism. আমি যাক শিক্ষা বুলি কৈছো তেনেহলে শিক্ষা কি শিক্ষা is an inward outward process outward inward process নহয় সেইভাবে আমাৰ ইয়াত কি কোৱা হয় knowledge is not to be acquired from market from encyclopedia knowledge is to be evoked from within knowledge is to be evoked from within আৰু সেইভাবে আমি শিক্ষক নোহোৱাকৈও ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ নহয় কিন্তু ৰাজনীতি বিজ্ঞানত 50খন কিতাপ লিখিছে এনেকুৱা উদাহৰণ এটা নাই অজস্ৰ আছে যদি আপোনালোকে মোক অনুমতি দিয়ে মোৰ নিজৰ ক্ষেত্ৰত মই আপোনালোকক কওঁ I was a student of commerce I was a student of accountancy মই হিসাব বিজ্ঞানৰ ছাত্ৰ আছিল চাকৰি কৰিছিলো পৰিবহণ বিভাগত হিসাব বিজ্ঞান মোক কোনে শিকাইছিল মোক গুৱাহাটী কমাৰ্চ কলেজৰ আমাৰ মাননীয় শ্ৰদ্ধেয় শিক্ষাগুৰুসকলে শিকাইছিল কিন্তু আজি আৰু হিসাব বিজ্ঞানৰ লগত মোৰ কোনো সম্বন্ধই নাই আজি মোৰ বিষয়বস্তু কি ভাৰতীয় অধ্যাত্ম ভাৰতীয় শিক্ষা ভাৰতীয় জাতীয়তাবাদ ভাৰতীয় সাহিত্য ভাৰতীয় কলা ভাৰতীয় ভাস্কৰ্য ভাৰতীয় জ্ঞান পৰম্পৰা কেনেকে শিকিছো মই কোনে শিকাইছে মোক মইতো গুৰু নোহোৱাকে শিকিব নোৱাৰো because I am carrying my guru 24 hours মই 24 ঘণ্টাই মই মোৰ গুৰুক বহন কৰি ফুৰিছো আৰু এই যে বাহ্য শিক্ষকৰ যেটো ভূমিকা এই বাহ্য শিক্ষকৰ ভূমিকা পৃথিৱীত এজোপা গছেও কৰিব পাৰে যিকোনো বস্তুই বাহ্য গুৰু হ'ব পাৰে সেইভাবে ভাৰতবৰ্ষত আমি সকলোকে গুৰু বুলি পূজা কৰো কিন্তু আধুনিক যুগত আমি এটা আনুষ্ঠানিক ভাবে সাৰ্বজনীন শিক্ষাৰ ব্যৱস্থা কৰা ভাবে আমি এটা বাহ্য গুৰুৰ ব্যৱস্থা এটা আমি উই হ্যাভ ইনষ্টল তেনেহলে মূল বস্তুটো কি ভিতৰত জ্ঞান আৰু পূৰ্ণতাৰ মুকুল আছে এই জ্ঞান আৰু
পূৰ্ণতাৰ মুকুলটো কেনেকৈ প্ৰস্ফুটিত হ'ব যেতিয়া শুদ্ধ শব্দ শ্ৰুতিগোচৰ হ'ব কাৰ শ্ৰুতিগোচৰ হ'ব এই মুকুলটোৰ শ্ৰুতিগোচৰ হ'ব মুকুলটো হঠাৎ প্ৰস্ফুটিত হ'ব পাৰে আৰু ক্ৰমশঃ প্ৰস্ফুটিত হ'ব পাৰে এই যে আৰু শব্দটো ক'ৰ পৰা শুনিব পাৰে ভিতৰৰ পৰাও শুনিব পাৰে বাহিৰৰ পৰাও শুনিব পাৰে এই বাহিৰৰ পৰা শুনাৰ ক্ষেত্ৰতেই বাহ্যগুৰুৰ ভূমিকা কিন্তু এতিয়া প্ৰশ্ন হ'ল তেনেহ'লে আপোনালোকেতো শ্ৰেণীকোঠাত 50 জন ছাত্ৰ ছাত্ৰী আছে 50 জনৰ বাবে একেই শব্দ উচ্চাৰণ কৰিছে ইয়াত মই কোৱা কথা সকলোৱে শুনিছে কিন্তু সকলোৰে ক্ষেত্ৰতো সমানে কি আপোনাৰ প্ৰভাৱিত নকৰে কিয় নকৰে এই যে আপোনালোকক যেতিয়া যদি কালি পৰহি বিচাৰ কৰিবলৈ কয় যে 29 পোৱাজনৰ বাবে আপোনালোক জগৰীয়া আপোনালোকে টটালিকে ক'ব পাৰিব লাগিব নাই যে উই আৰ নট ৰেছপন্সিবল কি যুক্তি দিব কাৰণ আপোনালোক কিন্তু 95 পোৱাজনৰ বাবে কৃতিত্ব ল'বৰ বাবে তৎপৰ যিজনে 95 পাইছে তেওঁৰ বাবে কৃতিত্ব ল'বৰ বাবে আমি তৎপৰ কিন্তু 25 পোৱাজনৰ বাবে দায়িত্ব কোনে স্বীকাৰ কৰিব তেতিয়া আপোনালোকে মাননীয় সুপ্ৰিম কোৰ্টক ক'ব যে শ্ৰৱণ ইজ নট সাফিচিয়েন্ট শ্ৰৱণ ইজ ওৱান অফ দি 3 প্ৰচেছেছ ভিতৰৰ পৰা এই জ্ঞান আৰু পূৰ্ণতাৰ মুকুলটো প্ৰস্ফুটিত হ'বৰ বাবে কি লাগিব শ্ৰৱণৰ বাহিৰেও আৰু দুটা বস্তু লাগিব কি লাগিব মনন শ্ৰৱণৰ পিছত কি লাগিব মনন মানে কি ৰিফ্লেকশ্যন আমি যাক ইণ্টেলেকচুৱেলিটি বুলি কৈছো মনন লাগিব এতিয়া ক'ব পাৰিব যে মোৰ শ্ৰেণীৰ 50 জন ছাত্ৰৰ মনন সামৰ্থ্যটো সকলোৰে সমান নহয় সেইবাবে মই 95 পোৱাজনৰ বাবেও কৃতিত্ব দাবী নকৰোঁ আৰু 25 পোৱাজনৰ বাবেও মই দায়িত্ব স্বীকাৰ নকৰোঁ সেইবাবে বিবেকানন্দই কৈছে টিচাৰ স্পইলছ এভৰিথিং বাই থিংকিং দ্যাট হি ইজ টিচিং আচলতে শিকাইছে কোনে আপোনাৰ মুখৰ দ্বাৰা উচ্চাৰিত শব্দৰ স্পন্দনে কিন্তু শুদ্ধ শব্দ আপুনি কেৱল বাহিৰৰ পৰা কিছু ইটা বালি শিলৰ যোগান ধৰিছে ইউ আৰ ৰিমুভিং দি অবষ্ট্ৰাকশ্যন তেনেহ'লে মনন কিন্তু মননৰ পিছত ভাৰতবৰ্ষই কৈছে আৰু এটা বস্তু লাগিব আপোনালোকে বাৰু শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীক যেতিয়া পঢ়ুৱায় আমাৰ শিক্ষকে আপোনালোকে বাৰে বাৰে এটা কথা কৈ থাকে ইয়াত বাৰু মোৰ কথা অলপ সকলোৱে শুনি আছে মোৰ এইটো সৌভাগ্য কিন্তু শ্ৰেণীকোঠাত কিছুমান শিক্ষকে যেতিয়া শিকাই থাকে ময়ো ছাত্ৰ আছিলোঁ জানো আমি কথা পাতি থাকোঁ মনোযোগ নিদিওঁ হয়নে মনোযোগ নিদিওঁ আৰু আপোনালোকে বাৰে বাৰে কৈ থাকে মনোযোগ দিয়া অৰ্থাৎ মনোযোগ যদি নিদিয়ে মই শুদ্ধ শব্দও যদি মই উৎপন্ন কৰিছোঁ মোৰ ছাত্ৰ ছাত্ৰীয়ে শিকিব নোৱাৰে অৰ্থাৎ যিজন ছাত্ৰই মনোযোগিতা দিছে যিজন ছাত্ৰ একাগ্ৰ যাৰ একাগ্ৰতা আছে তেওঁহে 95 পাব গতিকে 95 পোৱাজনৰ বাবে মই কৃতিত্বৰ অধিকাৰী নহয় কৃতিত্বৰ অধিকাৰী কি তেওঁৰ একাগ্ৰতা গুণ তেওঁৰ মননশীলতা তেওঁৰ শ্ৰৱণ শক্তি I am only facilitator বাহ্যগুৰু ইজ অনলি ফেচিলিটেটৰ কাৰণ জ্ঞান আছে ভিতৰত সেই মুকুলটো প্ৰস্ফুটিত কৰিব লাগে তেনেহ'লে 3 নম্বৰ গুণটো কি লাগিব ভাৰতবৰ্ষই কৈছে প্ৰক্ৰিয়া শ্ৰৱণ মননৰ পিছত কি লাগিব নিধিধ্যাসন মানে হ'ল ডিপ মেডিটেশ্যন আৰু এই মেডিটেশ্যনৰ বাবেই প্ৰধান প্ৰয়োজনীয় বস্তুটো হ'ল একাগ্ৰতা মনোযোগিতা কিন্তু এইফালে আপোনালোকৰ মাজত যে আদৰ্শ শিক্ষা ইয়াৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰৈ গ'ল আপোনালোক বাৰু সুপ্ৰিম কোৰ্টৰ সম্ভাৱ্য অভিযোগৰ পৰা মুক্ত হৈ গ'ল আপোনালোকে বিচাৰকক ক'ব পাৰিব যে মহাশয় 20 পোৱাজনৰ বাবে আমি জগৰীয়া নহয় কাৰণ শ্ৰৱণৰ পিছত মননৰ প্ৰয়োজন আছে মননৰ পিছত নিধিধ্যাসনৰ প্ৰয়োজন আছে কিন্তু তাৰ পিছত যদি বিচাৰকজন যদি তীক্ষ্ণ বুদ্ধি সম্পন্ন হয় তেওঁ যদি কয় ঠিক আছে বুজিলো বাৰু আপোনাৰ কথা যে শ্ৰৱণৰ পিছত মননৰ প্ৰয়োজন আছে নিধিধ্যাসনৰ প্ৰয়োজন আছে সেই ছাত্ৰজনৰ যিজনে 25 পাইছিল তেওঁৰ মননৰ সামৰ্থ্য নাছিল তেওঁৰ মননৰ সামৰ্থ্য নাই তেওঁৰ একাগ্ৰতাৰ সামৰ্থ্য নাই
তেওঁৰ নিদিধ্যাসন অৰ্থাৎ ডিপ মেডিটেশ্যনৰ সামৰ্থ্য নাই, সেইবাবে তেওঁ 25 পাইছে। ফাইন, মই মানি লৈছো আপুনি জগৰীয়া নহয়। তেনেহ'লে আপোনাক মই এটা প্ৰশ্ন সুধিছো, আৰু আপোনাক সোধা মানে মই পৃথিৱীৰ সমস্ত মূৰ্ধন্য শিক্ষাবিদসকলক সুধিছো, পৃথিৱীৰ সমস্ত মূৰ্ধন্য শিক্ষাবিদসকলক সুধিছো, আমেৰিকাৰ, ফ্ৰান্সৰ, জাৰ্মানৰ, ৰাছিয়াৰ, প্ৰত্যেক দেশৰ, অকল ভাৰতবৰ্ষৰ নহয়। এই যে মনন আৰু নিদিধ্যাসন, এই সামৰ্থ্য দুটা কোনে শিকাব, কোনে প্ৰশিক্ষিত কৰিব? মাক দেউতাকে নেকি? নে পূৰ্বজনমতে, নে ছাত্ৰজনে জন্মগ্ৰহণ কৰোঁতেই ইণ্টেলেকচুৱেলিটি লৈ আহিব লাগিব? আমি কম নেকি যে আমি যিজনৰ সামৰ্থ্য আছে, যিজনৰ মননৰ সামৰ্থ্য আছে, তেওঁকে আমি 100ৰ ভিতৰত 90 পোৱাই দিব পাৰিম। কিন্তু মননৰ সামৰ্থ্যটো কেনেকে বিকশিত কৰিম মই নাজানো। কাৰণ মই যেতিয়া বিশ্ববিদ্যালয়ত পঢ়িছিলো, মোক কেৱল মাত্ৰ বিষয়ৰ তথ্য যোগান ধৰা হৈছিল। মনন শক্তি কেনেকে বিকশিত কৰিব লাগে মোক বিশ্ববিদ্যালয়ে শিকোৱা নাছিল, গতিকে ময়ো নিশিকো। আৰু মোৰতো চিলেবাছত নাই। মই ছাত্ৰ ছাত্ৰীৰ একাগ্ৰতা কেনেকে বৃদ্ধি কৰিব লাগিব, মনন শক্তি কেনেকে বৃদ্ধি কৰিব লাগিব, এইটো মাক দেউতাকৰ দায়িত্ব, ঘৰৰ সংস্কাৰৰ দায়িত্ব। তেনেহ'লে মাক দেউতাকক জানো আমি বেতন দিম? যদি মাক দেউতাকে যদি মনন বৃদ্ধি কৰাটো মাক দেউতাকৰ দায়িত্ব, তেনেহ'লে ছাত্ৰ ছাত্ৰীক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ কিয় পঠিওৱা হয়? তেনেহ'লে মাক দেউতাকে দায়িত্ব দিব লাগে। কাৰণ তাৰ মননবৃত্তি যদি বিকশিত হয়, কিন্তু নিজে শিকিব পাৰিব, কাৰণ ভিতৰততো গুৰু আছে। তাৰ অৰ্থ মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো, শিক্ষাৰ মূল উদ্দেশ্য হ'ল বিল্ডিং অফ দি পাৱাৰ্ছ অফ মাইণ্ড এণ্ড স্পিৰিট, নট দি ছাপ্লাই অফ ইনফৰমেশ্যন। তথ্যৰ যোগান ধৰাটো শিক্ষা নহয়। আদৰ্শ শিক্ষা হ'ল ছাত্ৰ ছাত্ৰীৰ সামৰ্থ্য বিকশিত কৰা, চ' ডেট তেওঁ নিজে শিক্ষা গ্ৰহণ কৰিব পাৰে। কিন্তু আধুনিক শিক্ষা বিজ্ঞানে এই বিষয়বোৰ শিক্ষাৰ অন্তৰ্ভুক্ত কৰাই নাই। সেইবাবে একবিংশ শতিকাৰ শিক্ষা, বৈজ্ঞানিক যুগৰ শিক্ষা, আধুনিক যুগৰ শিক্ষা আদৰ্শ শিক্ষা নহয়। এয়া বিদ্যাৰ্থীৰ বিৰুদ্ধে এটা পৰিকল্পিত ষড়যন্ত্ৰ। বিদ্যাৰ্থীসকলক পৰনিৰ্ভৰশীল কৰাৰ ষড়যন্ত্ৰ কৰিছে সমগ্ৰ পৃথিৱীৰ শিক্ষাবিদসকলে। তেওঁলোকৰ সামৰ্থ্য বিকশিত কৰি দিয়া নাই। তেওঁলোকক কি কৈছে? তোমালোকক কেৱল আমি তথ্যৰ যোগান ধৰিম, মনন তোমালোকে ক'ৰ পৰা শিকা, ইট ইজ ইয়ৰ হেডেক। নিদিধ্যাসন, ডিপ মেডিটেশ্যনৰ শক্তি ক'ৰ পৰা শিকিবা, ইট ইজ ইয়ৰ হেডেক, নট মাই হেডেক। মোৰ হেডেক হ'ল ৰাজনীতি বিজ্ঞানৰ প্লেটোৱে কি কৈছিল, এৰিষ্টটলে কি কৈছিল, মই তাৰ তথ্যৰ যোগান ধৰিম। কিন্তু মোক আপোনালোকে কওকচোন, মোৰ যদি মনন থাকে, মোৰ যদি নিদিধ্যাসনৰ সামৰ্থ্য থাকে, এৰিষ্টটলৰ কথা মই নিজে পঢ়িলো। এই চৰাইবোৰক উৰিবলৈ কোনে শিকায়? কোনখন ফ্লাইং ইনষ্টিটিউটত গৈছিল চৰাইবোৰ? মই যে জন্ম পোৱাৰ পিছত মাতৃভাষাটো ক'বলৈ শিকিলো, মোক কোনজন শিক্ষকে শিকাইছিল? কোনখন ভাষা প্ৰতিষ্ঠানত, কোনজন ভাষা বিজ্ঞানীয়ে মোক মোৰ অসমীয়া ভাষাটো শিকাইছিল? কোনে কৃতিত্ব ল'ব পাৰিব মোৰ ভিতৰৰ গুৰুৰ বাহিৰে? তেনেহ'লে বিবেকানন্দই কোৱা কথাৰ আমি একে আষাৰতে দলিয়াই দিব নোৱাৰো। তেনেহ'লে মই শিক্ষা ব্যৱস্থাৰ কেৰণটো গ'ল, আমাক তথ্যৰ যোগান ধৰা হৈছে, আমাক সামৰ্থ্যৱান কৰি তোলা নাই। তথ্যৰ যোগান ধৰিছে, ছাপ্লাই অফ ইনফৰমেশ্যন। এণ্ড বিবেকানন্দ হেজ আউটৰাইটলি ৰিজেক্টেড that information is not education. বিবেকানন্দ একেবাৰে স্পষ্টভাৱে ব্যৰ্থভাৱে অস্বীকাৰ কৰি গৈছে যে তথ্যৰ যোগান মানে শিক্ষা নহয়। তেওঁ কৈছিল শেষত যে মোক যদি আকৌ বিদ্যালয়লৈ পঠিওৱা হয়, মই এইবাৰ কোনো বিষয় নিশিকো, ৰসায়ন বিজ্ঞানো নিশিকো, দৰ্শনৰ তথ্যও মই নলওঁ। মই কেৱল মহাবিদ্যালয়ক দাবী কৰি মোক একাগ্ৰতাৰ শক্তি বৃদ্ধি কৰি দিয়া। I will learn only one thing, how to acquire concentration, how to develop my concentrating power. আৰু তাৰ পিছত একাগ্ৰতাৰ শক্তিৰে পৃথিৱীৰ প্ৰতিটো বিষয় মই নিজে অৰ্জন কৰিলো। মই তিনিটা প্ৰক্ৰিয়াৰ কথা ক'লো, কিন্তু এই তিনিটাও
এই তিনিটাই একমাত্ৰ নহয়, আৰু তিনিটা কথা আছে আচল শিক্ষা বিজ্ঞানত। তাৰপিছত কি ধৰি ললো আপোনাৰ নিৰ্দেশনৰো সামৰ্থ্য আছে, মননৰো সামৰ্থ্য আছে, আপোনাৰ শ্ৰৱণৰো সামৰ্থ্য আছে। তাৰ পিছৰ বস্তুটো কৈছে কি, তাৰ পিছৰ বস্তুটো তিনিটা বস্তুৰ কথা কৈছে, গ্ৰহণ ৰিচিপ্টিভিটি, তিনিটা আৰ মনত ৰাখিবৰ বাবে ইংৰাজীত তিনিটা আৰ, ৰিচিপ্টিভিটি গ্ৰহণ। এই যে মই কথা যিখিনি কৈছো আপুনি গ্ৰহণ কৰাৰ আপোনাৰ সামৰ্থ্য থাকিব লাগিব। সেই সামৰ্থ্য কোনে বিকশিত কৰি দিব? শিক্ষা ব্যৱস্থাই নে পিতৃ মাতৃয়ে নে ভিতৰৰ গুৰুৱে নে পূৰ্বজন্মতে তেওঁ শিকি আহিব লাগিব? কোনে শিকাব? সেইবাবে কৈছো বৰ্তমানৰ শিক্ষা আদৰ্শ শিক্ষা নহয়, বিদ্যাৰ্থীৰ বিৰুদ্ধে ব্যাপক পৰিকল্পিত ষড়যন্ত্ৰ। কেৱল গ্ৰহণ কৰিব পাৰিলেই নহব, তাৰপিছত আৰু এটা আৰৰ প্ৰয়োজন আছে, এইটো আৰু কি? ৰিটেনশ্যন। মই ধাৰণ কৰিব পাৰিব লাগিব। ধী শক্তি বুলি যিটো আমি কওঁ, ধাৰণ কৰিব পাৰিব লাগিব। আপুনি মোক দিলে মই গ্ৰহণ কৰিলো, কিন্তু মই ধাৰণ কৰিব নোৱাৰো। অৰ্থাৎ আপুনি মোক 20 কিলো ওজনৰ চাউল, মই যদি 10 বছৰীয়া ল'ৰা এটা এখন 20 কিলো ওজনৰ মই চাউল কিনিছো, কিনি তাক মই কৈছো উপায় তুমি ঘৰলৈ লৈ যোৱা, সি গ্ৰহণ বাৰু কৰিছে, তাৰ গ্ৰহণ কৰাৰ কেপাচিটি আছে, গ্ৰহণ কৰিছে। কৰি যদি কয় যে খুৰা মইতো এইটো মই ধাৰণ কৰিব পৰা নাই, মই দাঙিব পৰা নাই, অৰ্থাৎ গ্ৰহণৰ শক্তি হলেই নহব ৰিচিপ্টিভিটিৰ, তাৰপিছত কি লাগিব? ইউ হেভ টু ডেভেলপ দি পাৱাৰ অফ ৰিটেনশ্যন। ৰিটেনশ্যন, ধাৰণ কৰিব পাৰিব লাগিব। কিন্তু ধাৰণ কৰিব পাৰিলো, তালৈকে ঠিক থাকিল। কিন্তু যদি আমাক এজন ছাত্ৰ ছাত্ৰীয়ে, এই যে আমি ৰাজনীতি বিজ্ঞান 25 বছৰ আগত পঢ়িছিল, 25 বছৰ পিছত তেওঁ এজন অসম প্ৰশাসনীয় সেৱাৰ বিষয়া হৈছে, 25 বছৰ পিছত তেওঁ এদিন এখন মহাবিদ্যালয়লৈ গ'ল, তেওঁক ৰাজনীতি বিজ্ঞানৰ বিষয়ে কথা এটা সুধিলে, আৰু তেওঁ তেতিয়া কিন্তু ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰত একেবাৰে 100ৰ ভিতৰত 99 পাইছিল। কিন্তু তেওঁ 25 বছৰ প্ৰশাসনীয় কামত ব্যস্ত আছে। তেওঁ কি ক'ব? বোলে মইতো এতিয়াতো যোৱা 25 বছৰ কিতাপ পঢ়া নাই, 25 বছৰ মোৰ শিক্ষাৰ লগত সম্বন্ধ নাই, মই পাহৰি গৈছো। তেনেহ'লে তেওঁৰ শিক্ষাৰ কি মূল্য থাকিল? তেওঁ যে বিশ্ববিদ্যালয়ত 99 পালে, 27 বছৰ 28 বছৰ, অৰ্থাৎ তেওঁৰ 3 নম্বৰ যিটো আৰ, হি ইজ আনএবল টু ৰিপ্ৰডিউচ when it becomes necessary। আৰু তাকেই অসমীয়াত আমি কৈছো কি স্মৰণ, অৰ্থাৎ ৰিপ্ৰডিউচ, যেতিয়া সেই জ্ঞানটো ব্যৱহাৰৰ জগতত প্ৰয়োগৰ বাবে he is unable to reproduce because he lacks reproducing capability। তেনেহ'লে ভাৰতবৰ্ষৰ আগৰ শিক্ষা ব্যৱস্থাত বিষয়ৰ শিক্ষা দিয়া নহৈছিল। কিহৰ শিক্ষা দিয়া হৈছিল? শ্ৰৱণ, মনন, নিদিধ্যাসন, গ্ৰহণ, ধাৰণ, স্মৰণ, আৰু বিদ্যাৰ্থীক আত্মনিৰ্ভৰশীল কৰি তোলা হৈছিল। মই আদৰ্শ শিক্ষাৰ বিষয়ে কেৱল আপোনালোকক এটা মই ধাৰণা দিছো। এতিয়া মই এষাৰ মাত্ৰ কথা কৈ আপোনালোকক সেই বিষয়টো শেষ কৰি অলপমান মই আদৰ্শ অভিভাৱকৰ বিষয়ে কম। আপোনালোকৰ মনত এটা সন্দেহ হ'ব পাৰে, যদি ভাৰতৰ এই শিক্ষা বিজ্ঞান ইমানেই আদৰ্শ, ভাৰত চৰকাৰেতো গ্ৰহণ কৰাই নাই, পৃথিৱীৰ আন কোনো দেশেও গ্ৰহণ কৰা নাই কিয়? এটা যুক্তিসংগত প্ৰশ্ন। মই আপোনালোকৰ হাতত, প্ৰত্যেকৰে হাতত এণ্ড্ৰইড ফোন আছে। মই মাত্ৰ দুটা কথাৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি, মাত্ৰ দুটা কথা। এই যে মই বিবেকানন্দই কৈছিল যে মোক যদি আকৌ মহাবিদ্যালয়লৈ পঠোৱা হয়, এইবাৰ মই আৰু কোনো বিষয়ৰ তথ্য আহৰণ নকৰোঁ। মই কি শিকিম? হাউ টু কনচেনট্ৰেট, হাউ টু কনচেনট্ৰেট, হাউ টু কনচেনট্ৰেট। আৰু তাৰপিছত উইথ দি পাৱাৰ অফ কনচেনট্ৰেশ্যন আই উইল লাৰ্ণ ইটছ এণ্ড এভৰি ছাবজেক্ট অফ দি ৱৰ্ল্ড এট মাই উইল। আৰু যিটো কথা কৈছিলো আমি যে জ্ঞান ক'ত আছে? ভিতৰত। বিশ্বই স্বীকাৰ কৰিছে নে কৰা নাই? এইবোৰ ভাৰতবৰ্ষইতো 10,000 বছৰ আগৰ পৰাই কৈ আহিছে। আধুনিক বিশ্বই স্বীকাৰ কৰিছে নে নাই? আধুনিক বিশ্বই ৰূপায়ণ কৰা নাই, কিন্তু আধুনিক বিশ্বই অন্তত স্বীকাৰ কৰিছে নে কৰা নাই? মই তাৰ বিষয়ে আপোনালোকক মই বিতং তথ্য নিদিওঁ। পৃথিৱীৰ ভিতৰত শিক্ষা, সংস্কৃতি, বিজ্ঞান বিষয়ক সৰ্বোচ্চ সংস্থাটোৰ কি নাম? ৰাষ্ট্ৰসংঘৰ ইউনেস্কো, ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইণ্টিফিক কালচাৰেল অৰ্গেনাইজেশ্যন, ইউনেস্কো। এই ইউনেস্কোৱে
বিগত শতিকাটোত শিক্ষা বিষয়ক দুখন প্ৰতিবেদন প্ৰকাশ কৰিছিলে এখন 1972 চনত আৰু এখন 1996 চনত অৰ্থাৎ শেহতীয়াখন আজিৰ পৰা মাত্ৰ 30 বছৰ আগতে 28 বছৰ আগতে এতিয়াও 3 দশক হোৱা নাই 72 চনৰ যিখন প্ৰতিবেদন আছিল তাৰ অধ্যক্ষজনৰ নাম আছিল এডগাৰ ফাৰ মই নামটো কোৱাৰ এটা মোৰ এটা নিহিত স্বাৰ্থ আছে যে হি ইজ নট ইণ্ডিয়ান অন্তত নামটোৰ পৰা আপোনালোকে বুজিব পাৰিছে হি ইজ নট এন ইণ্ডিয়ান অধ্যক্ষজনৰ নাম আছিল এডগাৰ ফাৰ আৰু তেওঁৰ যিখন কমিটি আছিল কমিটিখনত এজনো ভাৰতীয় আছিল আৰু 1996 চনৰ যিখন প্ৰতিবেদন সেই যিখন কমিটি আছিল সংশ্লিষ্ট কমিটিখনৰ অধ্যক্ষৰ নাম আছিল জেক্স ডেলৰ তেওঁ ভাৰতীয় নহয় কিন্তু তেওঁৰ কমিটিখনত কিন্তু এজন ভাৰতীয় আছিল তেওঁ সেই শিক্ষা বিষয়ক প্ৰতিবেদন প্ৰস্তুত কৰাৰ শিক্ষা নীতি প্ৰস্তুত কৰাৰ প্ৰতিবেদনখনৰ সেই কমিটিত কিন্তু এজন ভাৰতীয় আছে সেই মানুহজনৰ নাম আপোনালোকৰ কোনোবাই শুনিছে হি ইজ ডক্টৰ কৰণ সিং এতিয়াও জীৱিত মানুহ এই যে তেওঁ ডক্টৰ কৰণ সিং তেওঁৰ থেচিছৰ বিষয়টো তেওঁৰ PhD কৰিছিল মহাৰিষি শ্ৰী অৰবিন্দৰ তেওঁৰ জাতীয়তাবাদৰ ওপৰত মই সেই তথ্যখিনি জনাই লৈছো আৰু সেই যিখন 1996 চনৰ কমিটি 1972 চনৰ কমিটিখনৰ যিটো শিৰোনামটোহে মই ক'বলৈ গৈছো ভিতৰৰ কথা মই নকওঁ শিৰোনামখন আছিল শিক্ষা বিষয়ক প্ৰতিবেদন কিন্তু কৈছে লাৰ্ণিং টু বি শিক্ষাৰ কাম কি মূল প্ৰতিবেদনখনৰ মূল যিটো নীতি কৈছে লাৰ্ণিং টু বি অৰ্থাৎ লাৰ্ণিং টু বিকাম লাৰ্ণিং টু ট্ৰেন্সফৰ্ম এই যে ৰূপকোঁৱৰে যিটো কথা কৈ গৈছিল ৰূপান্তৰেহে জগত ধুনীয়া কৰে নট দি ইনফৰমেশ্যন অফ নট দি ছাপ্লাই অফ ইনফৰমেশ্যন বাট ট্ৰেন্সফৰ্মেশ্যন অৰ্থাৎ আই হেভ টু ৰিবৰ্ণ আই হেভ টু বিকাম মই কিবা হ'ব লাগিব আৰু প্ৰতিবেদনখনৰ বিষয় আছিল লাৰ্ণিং টু বি 1996 চনত জেক্স ডেলৰে নতুনকৈ যেতিয়া প্ৰতিবেদনখন কৰিলে তাৰ শিৰোনামটোৱে আপোনালোকক স্তম্ভিত কৰিব তাৰ আগত অলপ মনত পেলাওক ভাৰতবৰ্ষই কি কৈছিল গুৰু ক'ত আছে ভিতৰত জ্ঞান ক'ত আছে ভিতৰত পূৰ্ণতা ক'ত আছে ভিতৰত সব ভিতৰত আছে 1996 চনত ইউনেস্কোৱে কি কৈছে জানেনে কৈছে লাৰ্ণিং দি ট্ৰেজাৰ উইদিন ভাৰতবৰ্ষ 10,000 বছৰ আগত ভাৰতবৰ্ষই 10,000 বছৰ আগৰ পৰা যিবোৰ কথা কৈ আছিল 1996 চনত ইউনেস্কো has accepted in toto কৈছে লাৰ্ণিং দি ট্ৰেজাৰ উইদিন বিদ্যা ৰত্নভাণ্ডাৰ ভিতৰত বাহিৰতে বনাই দিছে ৰত্নভাণ্ডাৰ ভিতৰত আৰু তাৰ পিছত শিক্ষা বিজ্ঞানৰ কথা কৈছে কেনেকৈ শিকিম যদি ভিতৰত যদি ৰত্নভাণ্ডাৰ যদি ভিতৰত শিকিম কেনেকৈ কৈছে সায়েন্স অফ লাৰ্ণিং ইজ নাথিং বাট লাৰ্ণিং হাউ টু কনচেন্ট্ৰেট যেটো বিবেকানন্দই কৈ গৈছিল যে শিক্ষা বিজ্ঞান মানে হল একাগ্ৰতাৰ সামৰ্থ্য বিকশিত কৰা আপুনি বিদ্যাৰ্থীক কেৱল একাগ্ৰতাৰ সামৰ্থ্য বিকশিত কৰি দিয়ক মননৰ সামৰ্থ্য বিকশিত কৰি দিয়ক আপুনি গ্ৰহণ ধাৰণ আৰু স্মৰণৰ শক্তি বিকশিত কৰি দিয়ক আপুনি তথ্যৰ যোগান ধৰিব নালাগে এই ৰাজনীতি বিজ্ঞানৰ তথ্য নৃতত্বৰ তথ্য গ্ৰামাৰৰ তথ্য অংকৰ তথ্য নিজে যোগাৰ কৰিব হয় বাচ্যগুৰুৰ এজ ফেচিলিটেটৰ অলপ সাহায্য লাগিব কিন্তু আমি সেইবোৰ বিকশিত কৰা নাই সেইভাবে আমি এই শিক্ষা আদৰ্শ শিক্ষা বুলি কোৱা নাই তেনেহলে আদৰ্শ শিক্ষা মানে মই এটাই কথা যে আমাৰ সামৰ্থ্যক বিকশিত কৰা আমাৰ নিজৰ সামৰ্থ্য স্বকীয় সামৰ্থ্য আমি সামৰ্থ্যৰ এটা ভঁৰাল আৰু এতিয়া মই অলপমান আদৰ্শ শিক্ষকৰ বিষয়ে ক'বলৈ গৈছো মই এই গোটেই কথাখিনি যিমান পাৰো সংক্ষিপ্তভাৱে আপোনালোকক বৰ্তমানৰ শিক্ষা আৰু আদৰ্শ শিক্ষাৰ মাজত এটা মই পাৰ্থক্য দাঙি ধৰিবলৈ যত্ন কৰিছো তেনেহলে এই যে আমি আদৰ্শ অভিভাৱক মই কেৱল মাত্ৰ আজি এই বিষয়টো মই একেবাৰে মই তাৰ সূচনামূলক কথা মই 2-3টা কম তাতকৈ মই বেছি নকওঁ কিয় বেছি নকওঁ মই পৰৱৰ্তী সময়ত অহা 3-4 বছৰ কেৱল এই বিষয়টোৰ ক্ষেত্ৰতেই মই কাম কৰিম বুলি ধৰি লৈছো দি ফিউচাৰ পেৰেণ্ট আদৰ্শ অভিভাৱক দি ফিউচাৰ পেৰেণ্ট
মই মহাবিদ্যালয়ৰ অধ্যক্ষসকলক আপোনালোকৰ যোগেদি অসমৰ প্ৰতিখন মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পৃথিৱীব্যাপী মই এটা দৃষ্টি আকৰ্ষণ কৰিছোঁ। আপোনালোকৰ মহাবিদ্যালয়ৰ পৰা যেতিয়া এজন ছাত্ৰ ছাত্ৰী স্নাতক হৈ আপোনালোকৰ মহাবিদ্যালয়ৰ পৰা বিদায় ল'ব, বিদায় মিটিঙত আপোনালোকে কি উপহাৰ দিয়ে তেওঁলোকক, কি উপহাৰ দিব পাৰে? কাৰণ তাৰে কিন্তু বহুতে ছমাহ পিছতে হি উইল বিকাম এ পেৰেণ্ট। এই যে ছাত্ৰ ছাত্ৰীজনৰ স্নাতক পঢ়ি ওলাই যোৱাৰ 3 মাহ 6 মাহ পিছতেই হি উইল বি এ পেৰেণ্ট, তেওঁ এজন অভিভাৱকলৈ ৰূপান্তৰিত হ'ব। অভিভাৱকত্বৰ শিক্ষা জানো আপোনালোকে দিছে? মহাবিদ্যালয়ে জানো অভিভাৱকত্বৰ শিক্ষা দিছে? যদি দিয়া নাই, হাউ হি অৰ সি উইল বিকাম এ সাকসেসফুল পেৰেণ্ট? মোক যুক্তিসংগতভাৱে বুজাই কওক। আগৰ দিনত বাৰু আমাৰ ব্যক্তিগত জীৱনত, সাংসাৰিক জীৱনত, আমাৰ সমাজ জীৱনতেই এটা অভিভাৱক হোৱাৰ এটা সিস্টেম ওয়াজ ইন প্লেস, এটা প্ৰক্ৰিয়া আমাৰ মাজত আছিল। কিন্তু আজি আৰু সেই প্ৰক্ৰিয়া নাই। তেনেহ'লে মোক আপোনালোকে প্ৰশ্ন দিয়ক। আৰু দেশৰ সমগ্ৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে আমাৰ উদ্বি পেৰেণ্টসকলৰ ওপৰত। এই যে মই অভিভাৱক হ'ম, কেনেকৈ অভিভাৱক হ'ম? মই সন্তানক জন্ম দিওঁ। মানুহেও সন্তানৰ জন্ম দিয়ে, পশুৱেও সন্তানৰ জন্ম দিয়ে। বিজ্ঞানেতো আমাক কৈছে সন্তান জন্ম মানে অনলি বায়োলজিকেল প্ৰচেছ। পশুৱে যে সন্তান জন্ম দিয়ে, পশুৱে যেতিয়া সন্তান জন্ম দিয়ে অবচেতনভাৱে জন্ম দিয়ে। ইট ইজ অনলি এ বায়োলজিকেল প্ৰচেছ, কাংক্ষিত নহয়। এটা বায়োলজিকেল প্ৰচেছৰ পৰিণতি হিচাপে পশু জন্ম হয়। বৰ্তমান দুৰ্ভাগ্যজনকভাৱে মানৱতাৰ ক্ষেত্ৰতো আমি আনকনচিয়াছ বাৰ্থ হৈ আছে, আনকনচিয়াছ বাৰ্থ। আমি সন্তানক জন্ম দিয়াৰ উদ্দেশ্যে আমি পৰিকল্পিতভাৱে কাম নকৰোঁ, অনাকাংক্ষিতভাৱে সন্তানৰ জন্ম হয় এজ এ কনচিকুৱেন্স অফ এ বায়োলজিকেল প্ৰচেছ। আৰু তাৰ পৰিণতি স্বৰূপে আমি যদি আজি যে কওঁ নৱপ্ৰজন্ম সমাজৰ মানুহবোৰ অধঃপতনে গৈছে, তাৰ কাৰণ কি? বিকজ দেয়াৰ ইজ নো কনচিয়াছ বাৰ্থ। আগৰ দিনত আপোনালোকে লক্ষ্য কৰিব, সন্তান জন্মৰ আগত মাতৃজনে সন্তানৰ বাবে প্ৰাৰ্থনা কৰিছিল, প্ৰেয়াৰ কৰিছিল, প্ৰাৰ্থনা কৰিছিল। কনচিয়াছ বাৰ্থ আছিল। কিন্তু বৰ্তমান সময়ত পশুৰ জন্ম আৰু মানুহৰ জন্মৰ মাজত দেয়াৰ ইজ নো ভাৰ্চুৱেল ডিফাৰেন্স। আমি ডিফাৰেন্স আনিব লাগিব। পশুৰ জন্ম হ'ল আনকনচিয়াছ বাৰ্থ। মানুহে সচেতনভাৱে জন্ম দিব পাৰিব লাগিব। আৰু এই সচেতনভাৱে জন্ম দিয়াৰ অৰ্থ কি? যেতিয়াই মানৱতাই আমাৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ে এই কনচিয়াছ বাৰ্থৰ জ্ঞান দিব পাৰিব, তেতিয়াহে আমি এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰিব পাৰিম, তেতিয়াহে জ্যোতিপ্ৰসাদে কোৱা ধুনীয়া পৃথিৱী এখন গঢ়ি তুলিব পাৰিম। আৰু সেইবাবে শিশুক যদি আপোনালোকে শিক্ষা দিবলৈ বিচাৰিছে, আপোনালোক যদি আদৰ্শ অভিভাৱক হ'বলৈ বিচাৰিছে, তেনেহ'লে শিশুক আপুনি জন্মৰ পৰাই শিক্ষা দিব লাগিব, জন্মৰ সময়ৰ পৰাই। আৰু সেই শিক্ষা চলিব লাগিব কিমান দিনলৈ? জীৱনব্যাপী। জীৱনব্যাপী 90 বছৰতো প্ৰমাণ পত্ৰ নাপাব পৰীক্ষাত পাছ কৰাৰ। জীৱনব্যাপী। Even these two are not sufficient. মই যিজনৰ শিক্ষাৰে শিক্ষিত শ্ৰী অৰবিন্দৰ অধ্যাত্মপথৰ সহযোগিনী শ্ৰী মায়ে কৈছে যে এই শিক্ষা আৰম্ভ হ'ব লাগিব জন্মৰ আগৰ পৰা। অৰ্থাৎ 3টা কথা ক'লে, জন্মৰ আগৰ পৰা, জন্মৰ সময়ৰ পৰা আৰু জীৱনব্যাপী। কনচিয়াছ বাৰ্থ, টুৱাৰ্ড কনচিয়াছ বাৰ্থ। আমি সচেতনভাৱে ভাবি মানৱতাক জন্ম দিব পাৰিব লাগিব, মানুহৰ সন্তান কৰি। এটা অনাকাংক্ষিত জৈৱিক প্ৰক্ৰিয়াৰ পৰিণতি হিচাপে নহয়, কাংক্ষিতভাৱে। আপোনালোকে বিবেকানন্দৰ জন্মৰ সময়ত মাতৃয়ে শিৱৰ ওচৰত আৰাধনা কৰিছিল।
শিৱৰ ওচৰত আৰাধনা কৰিছিল সেই আৰাধনাৰ পৰিণতি স্বৰূপে বিবেকানন্দক পাইছিল আৰু বৰ্তমান যুগত অধিকাংশ ক্ষেত্ৰতে এটা অনাকাংক্ষিত বায়োলজিকেল প্ৰচেছৰ পৰিণতি স্বৰূপে মানৱ শিশুৰ জন্ম হৈছে মই কেৱল মাত্ৰ সেই কথাটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছো আদৰ্শ অভিভাৱক হোৱাৰ অৰ্থ হ'ল আপুনি নতুনকৈ শিক্ষাৰ্থী হ'ব লাগিব নতুনকৈ নিজক বিদ্যাৰ্থীলৈ ৰূপান্তৰিত কৰিব লাগিব মই ইমানখিনি ইংগিত দি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো মই পুনৰ মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ক ধন্যবাদ জনাইছো কৃতজ্ঞতা জনাইছো আমাৰ দৰে অভাজনক মাতি আমি এই বক্তব্য আপোনালোকৰ ওচৰত প্ৰদান কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ নমস্কাৰ